সো আমাৰ পলিটিত আমি কেইটামান পাৰ্ট আমি চাব লাগিব। ইম্পৰ্টেণ্ট পাৰ্টটো হৈছে কি আমাৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ড। তো হিষ্টৰিকেল বেকগ্ৰাউণ্ডৰ পৰা কি কুৱেশ্যন আহিব পাৰে মই সেই পাৰ্টলৈ ডাইৰেক্টলি গৈ আছোঁ। প্ৰথম কথা হৈছে কি আমি যেতিয়া পলিটি পঢ়োঁ হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো আমাৰ এটা ইম্পৰ্টেণ্ট হয়। ষ্টেপ ৱাইজ আমি কুইক টাইম লাইনটো ইয়াত মেনশ্যন কৰি দিছোঁ। এতিয়া যোনটো ব্ৰিটিছ কলনিয়েল আমাৰ যোনটো ৰুল আছিলে, ঠিক আছে। আল্টিমেটলি আমি এতিয়াও কলনিয়েল ৰুলৰ ক'ৰবাত ক'ৰবাত আমি প্ৰভাৱ দেখা পাওঁ। যেনেকৈ আমি যদি শ্বিলং যাওঁ, ঠিক আছে, বা আমি কলকাতা যাওঁ, তো তাত আমি দেখা পাওঁ, ঠিক আছে। তো যি নহওক আমি কলনিয়েল কিবা এটা আমি এটা চিন কিছুমান ন, যেনেকৈ আমাৰ আৰ্কিটেক্ট যদি আমি চাওঁ আৰ্কিটেকচাৰেল আমি পাৰ্টটো, তেতিয়া আমি গম পাওঁ। অ'কে, চ' লগতে আমাৰ আৰু বহুতখিনি আছে, আমি সেইখিনি আমি হিষ্ট্ৰীত পঢ়িম বাৰু। এতিয়া আমি ডাইৰেক্টলি যিহেতু পলিটিত আহিছোঁ, পলিটিত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আমি ডিছকাশ্যন কৰিম আজি ক্লাছটোত। তো সেইকেইটা পইণ্ট যদি কাৰোবাৰ কিবা অসুবিধা হয় মোক ডাইৰেক্টলি কৈ গ'লে হ'ল, ঠিক আছে। চ' হিষ্টৰিকেল বেকগ্ৰাউণ্ড মানে আমাৰ প্ৰথম কথা হৈছে পলিটিত আমি কনষ্টিটিউশ্যনখন আমাৰ মেইন হয়, ঠিক আছে। আমাৰ কি হয় ইম্পৰ্টেণ্ট কনষ্টিটিউশ্যনখন, ঠিক আছে। কনষ্টিটিউশ্যনখন হোৱাৰ আগতে কি কি আছিলে সেইকেইটা মই কেইটামান একদম কম টাইমৰ ভিতৰতে মই কৈ দিছোঁ, ঠিক আছে। চ' আল্টিমেটলি আমি যদি বেকগ্ৰাউণ্ডটো গম পাওঁ, কনষ্টিটিউশ্যনৰ পৰা আৰম্ভ কৰি আমি গভাৰ্নেন্সলৈকে আমি বুজি পাই যাম, ঠিক আছে। চ' ফাৰ্ষ্ট মানে কি হৈছিলে আমাৰ যেতিয়া ব্ৰিটিছসকল আহিছিলে, ব্ৰিটিছসকল মানে কি ইষ্ট ইণ্ডিয়া কোম্পানী আমাৰ ইণ্ডিয়াত আহিছিলে, তেতিয়া আমাৰ 1600 যেতিয়া আমাৰ খ্ৰীষ্টাব্দত আছিলে, ঠিক আছে, এডি। তো সেইটো টাইমত ব্ৰিটিছ আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী আহিছিলে। তো কি হয় ট্ৰেডৰ কাৰণে আহিছিলে, কিন্তু ট্ৰেড কৰিবলৈ গৈ পেলাই তাৰপিছত ৰুল কৰা আৰম্ভ কৰিলে। অ'কে, চ' যেতিয়া ৰুল কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া তেওঁলোকে কিছুমান তেওঁলোকে মানে কিছুমান আমি ইণ্ডিয়ানছবিলাকে মানিবলগীয়া হ'ল, তেওঁলোকৰ ৰুলছবিলাক মানিবলগীয়া হ'ল, তেওঁলোকৰ এক্ট যিবিলাক আহিলে, পলিচিছবিলাক যিবিলাক আহিলে সেইবিলাক আমি ষ্টেপ বাই ষ্টেপ মানিবলৈ বাধ্য হ'লোঁ। কাৰণ তেওঁলোকৰ শাসন কমপ্লিটলি ষ্টাৰ্ট হৈ গ'ল, তেতিয়া মানে ডাইৰেক্টলি ব্ৰিটিছ ৰুল, ঠিক আছে। চ' এতিয়া আমি কি পঢ়িম, তো প্ৰথম কথা হৈছে কি ফাৰ্ষ্ট যেতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টে মানে আৰম্ভ কৰিছিলে আমাক মানে ৰুল কৰিবৰ কাৰণে, মানে তেতিয়া কেনেকৈ ৰুল কৰিবৰ কাৰণে আৰম্ভ কৰিছিলে, প্ৰথম হৈছে ৰেগুলেটিং এক্ট, ঠিক আছে। ৰেগুলেটিং এক্টটো কেনেকৈ আহিছিলে কি আহিছে মই গোটেইখিনি কথা মই কৈ দিছোঁ, ঠিক আছে। চ' আল্টিমেটলি কি হয় ৰেগুলেটিং এক্টটো যোনটো ইয়াত লিখা আছে, ঠিক আছে, ৰেগুলেটিং এক্টটো আমাক লাগিব। প্ৰথম 1 নম্বৰ পইণ্টটো হৈছে ৰেগুলেটিং এক্ট, ঠিক আছে। ৰেগুলেট কৰে মানে, ঠিক আছে। তো ডেট ইজ কল ৰেগুলেটিং এক্ট। অ'কে, ৰেগুলেটিং আমাৰ কি হৈছে এক্ট। অ'কে, ৰেগুলেটিং এক্টটো কেতিয়া আহিছিলে মনত ৰাখিলে হ'ল চবে, 1773, ঠিক আছে। চ' এইটো ৰেগুলেটিং এক্টটো কি হয় সেইটো আমি এতিয়া ডিছকাশ্যন কৰিছোঁ, কুইক ডিছকাশ্যন কৰিম। ফাৰ্ষ্ট মানে ব্ৰিটিছ গভৰ্ণমেণ্টে আমাৰ ৰেগুলেট কৰিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীক, ঠিক আছে। চ' ৰেগুলেটিং এক্টটো কি হৈছে আমাৰ মানে ৰেগুলেট কৰিছিলে, কাক ৰেগুলেট কৰিছিলে, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী, ঠিক আছে। কিয় মানে সেই পইণ্টটো আমি জানিব লাগিব, ঠিক আছে। তো কিয় ৰেগুলেটিং এক্ট আহিলে মানে প্ৰথম কথা হৈছে কি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীটো আমাক মানে কি হৈছিলে ট্ৰেডৰ কাৰণে আহিছিলে নহয় জানো ইষ্ট ইণ্ডিয়া কোম্পানী। তাৰপিছত আমাৰ কি হৈ গ'ল মেইন কথাটো হৈছে কি যেতিয়া মানে তেওঁলোকৰ মনোপলি আৰম্ভ হ'ল, ঠিক আছে, ইষ্ট ইণ্ডিয়া কোম্পানী, আৰু কি হৈছে তেওঁলোকে মানে আমাৰ পলাচী যুদ্ধ হৈছিলে, ঠিক আছে, বেটেল অফ পলাচী। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি কৰিলে তেওঁলোকে টেৰিটৰিয়েল যোনটো পাৱাৰ ন, তো সেইটো পাৱাৰ তেওঁলোকে কি হৈছে প্ৰথমতে তেওঁলোকে ল'লে, প্ৰথম ষ্টেপ, ঠিক আছে। যে কেনেকে যেতিয়া পলাচী যুদ্ধ হৈছিলে, ঠিক আছে, পলাচী। তো এইটো মনত ৰাখিলে হ'ল পলাচী যুদ্ধ কেতিয়া হৈছিলে 1757, ঠিক আছে। প্ৰথম হৈছে আমাৰ পলাচী যুদ্ধ হৈছিলে, যেতিয়া পলাচী যুদ্ধ হৈছিলে আৰু বেটেল অফ বক্সাৰ হৈছিলে, ঠিক আছে। তাৰপিছত পলাচী যুদ্ধ, ঠিক আছে, বেটেল অফ পলাচী, তাৰপিছত বেটেল অফ বক্সাৰ, ঠিক আছে। বেটেল অফ আমি বক্সাৰ বুলি ক'ম, BUXAR বক্সাৰ। বেটেল অফ বক্সাৰ কেতিয়া হৈছিলে 1764, ঠিক আছে। তো আমাৰ এই পইণ্টকেইটা কেতিয়াবা পৰীক্ষাত সুধিব পাৰে, এডিৰ এক্সামতো সুধিব পাৰে যে পলাচী যুদ্ধ কেতিয়া হৈছিলে। আমি এইটো হিষ্ট্ৰীত মই হিষ্ট্ৰী পাৰ্টৰ পৰা কৈছোঁ 1757, আৰু বেটেল অফ বক্সাৰ কেতিয়া হৈছিলে আমাৰ 1764। অ'কে, এইকেইটা হৈছে ইম্পৰ্টেণ্ট পইণ্ট। এতিয়া কি হৈছিলে কোম্পানীয়ে এইকেইটা যেতিয়া মানে যুদ্ধ কৰিছিলে পলাচী আৰু বক্সাৰ, তেতিয়াৰ পৰা তেওঁলোকে পাৱাৰটো বাঢ়ি গ'ল, ঠিক আছে। তেওঁলোকে ৰেভিনিউ ৰাইটছখিনি তেওঁলোকে পালে, ঠিক আছে। তো তেওঁলোকৰ কণ্ট্ৰলটো বেংগল, বিহাৰ আৰু উৰিষ্যাত আহিলে, ঠিক আছে। তো কি হ'ল কোম্পানীৰ যোনটো ৰুল হ'ল সেইটো আমাৰ বেংগল, বিহাৰ আৰু উৰিষ্যাত, ঠিক আছে।
তো কি হ'ল তেতিয়া কোম্পানী আৰু ট্ৰেডিং হৈ থকা নাই আৰু ট্ৰেড কৰিবলৈ কাৰণে অকল আহিছিল তো অকল তেওঁলোকে ট্ৰেড কৰিব পৰা নাই তেওঁলোকে ৰুল আৰম্ভ কৰিলে ঠিক আছে তো প্ৰথম কথাটো আমি এইটো বুজিলো কোম্পানী ইষ্ট ইণ্ডিয়া কোম্পানী যেতিয়া আহিছিলে ঠিক আছে ইষ্ট ইণ্ডিয়া কোম্পানী আহি পেলাই তেওঁলোকে কি কৰিলে যেতিয়া মানে পিছলে পলাচী যুদ্ধ হওক বক্সাৰ হ'ল তেওঁলোকে জিকিলে জিকাৰ পিছত তেওঁলোকে ৰুল কৰা আৰম্ভ কৰিলে ক'ত বেংগল ঠিক আছে তো তেওঁলোকে কি কৰিলে ৰুল কৰা আৰম্ভ কৰিলে ঠিক আছে চ' ৰুলিং আৰম্ভ হৈ গ'ল ক'ত আৰম্ভ হৈ গ'ল তেওঁ টেৰিটৰিজ বিলাকত আমাৰ তেতিয়া ৰুলিং আৰম্ভ হৈ গ'ল অ'কে ঠিক আছে তো মনোপলি আৰম্ভ হৈ গ'ল তেতিয়া তেতিয়া কি হ'ল ব্ৰিটিছ পাৰ্লিয়ামেণ্টে কি হৈছে প্ৰাইভেট কোম্পানী যোনটো কণ্ট্ৰল হৈ গ'ল তেতিয়া ঠিক আছে আল্টিমেটলি বহুত বেছি মানে বেয়ালৈ গুচি গ'ল অ'কে তো তেতিয়া কি হ'ল এডমিনিষ্ট্ৰেটিভ যোনটো মানে কৰাপশ্যন ঠিক আছে মিছমেনেজমেণ্ট আৰম্ভ হৈ গ'ল ঠিক আছে এডমিনিষ্ট্ৰেটিভ আমাৰ কৰাপশ্যন তেতিয়া হ'ল ঠিক আছে মানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ কথা কৈ আছো মই আৰু মিছমেনেজমেণ্ট আৰম্ভ হৈ গ'ল ঠিক আছে তো তেতিয়া কি হৈ গ'ল মানে যিখিনি মানে কোম্পানীয়ে মানে অফিচিয়েলি কি কৰিলে ৰেভিনিউ আৰু মানে বাকী যিখিনি পাৱাৰ মিছ ইউজিং কৰিলে ঠিক আছে তেওঁলোকে কোনোবাই মানে কৰাপ্টেড মানে পাৰ্চন আছিলে কোনোবাই কৰাপশ্যন আৰম্ভ কৰিলে ঠিক আছে চ' তেনেকুৱা ধৰণৰ কথা মই শ্বৰ্টত কৈ দিছো ঠিক আছে আৰু কি হ'ল তেতিয়া বেংগল এডমিনিষ্ট্ৰেশ্যনটো কোম্পানীৰ আণ্ডাৰত আহি গ'ল অ'কে ঠিক আছে চ' এতিয়া কি হ'ল ফাইনেন্সিয়েলি পিছত কি হ'ল বেংক্ৰাফ্ট হৈ গ'ল কোম্পানী অ'কে চ' এইটো ইম্পৰ্টেণ্ট পইণ্ট হয় আমি কি ক'লো ৰুলিংটো কেতিয়াৰ পৰা হ'ল যেতিয়া পলাচী যুদ্ধ আৰু বেটেল অফ বক্সাৰ হৈ গ'ল ঠিক আছে কি হয় ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যেতিয়া ৰুল কৰা আৰম্ভ কৰিলে আহিছিলে 1600 খ্ৰীষ্টাব্দত তাৰপিছত তেওঁলোকে কি কৰিলে এতিয়া আমি ৰেগুলেটিং এক্টনো কেলে আহিলে সেই পইণ্টটোলৈ গৈ আছো অ'কে ৰেগুলেটিং এক্ট মানে ৰেগুলেট কৰিছে কাক ৰেগুলেট কৰিছে কোম্পানীক ৰেগুলেট কৰিছে কোন কোম্পানী ইষ্ট ইণ্ডিয়া কোম্পানী কোনে ব্ৰিটিছ গভৰ্ণমেণ্টে অ'কে তো কিয় হ'ল ৰেগুলেটিং এক্টটো আহিলে কি কাৰণে আমাৰ বেটেল অফ পলাচী আৰু বেটেল অফ বক্সাৰ যেতিয়া হ'ল 1757 চনত 1757 আৰু 1764 অ'কে তাৰপিছত কোম্পানীৰ যোনটো পাৱাৰ সেইটো পাৱাৰটো বাঢ়ি গ'ল তেওঁলোকে কি কৰিলে ৰুল কৰা আৰম্ভ কৰিলে ক'ত ৰুল কৰা আৰম্ভ কৰিলে মই অলৰেডি ক'লো উৰিষ্যা হওক বেংগল হওক বিহাৰ হওক সেইটো ৰিজনত অ'কে তো তেতিয়া কি হৈ গ'ল তেওঁলোকৰ মনোপলি আৰম্ভ হৈ গ'ল কৰাপশ্যন হৈ গ'ল মিছমেনেজমেণ্ট হৈ গ'ল আৰু ফাইনেন্সিয়েল যোনটো বেংক্ৰাফ্ট বুলি কয় কোম্পানী হৈ গ'ল ঠিক আছে তো তেওঁলোকে কি হ'ল যোনটো ৰেভিনিউ হৈ গ'ল ন ৰেভিনিউ কালেকশ্যন কৰিলে তো তেওঁলোকে কি কৰিলে লাহেকে তেওঁলোকে বেংক্ৰাফ্ট হোৱাৰ পিছত ফাইনেন্সিয়েলি লছ আৰম্ভ হৈ গ'ল ঠিক আছে চ' তেতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টে ভাবিলে যে যিহেতু এইটো এইখিনি পৰ্যায়ত আহিলে তো আল্টিমেটলি কোম্পানী ফেইল হ'ল মেনেজ কৰিবৰ কাৰণে তো আল্টিমেটলি তেওঁলোকে কি কৰিলে পলিটিকেলি কণ্ট্ৰল কৰিলে ঠিক আছে পলিটিকেল কণ্ট্ৰল ব্ৰিটিছ পাৰ্লিয়ামেণ্টত ঠিক আছে তো আল্টিমেটলি কি হ'ল তেওঁলোকে তেতিয়া এইটো ফলত তেওঁলোকে ৰেগুলেটিং এক্ট লৈ আনিলে অ'কে ঠিক আছে চ' ৰেগুলেটিং এক্টটো আমাৰ কেতিয়া আহিছিলে তেতিয়া আমি এইটো পইণ্টত আমি ডাইৰেক্টলি আহিছো ৰেগুলেটিং এক্টটো চ' কাৰোবাৰ যদি কিবা সুধিবলগীয়া থাকে মোক লগালগ সুধি ল'লে হৈ গ'ল দেই মই গোটেইখিনি কথা মই কুইক কৈ আছো ৰেগুলেটিং এক্ট 1773 জাষ্ট সিমানটো এতিয়া আমি বুজি পালো যে ৰেগুলেটিং এক্টটো কি কাৰণে আহিলে আৰু কেতিয়া আহিলে ঠিক আছে চ' এইটোত আমি ক'ব পাৰো এতিয়া যে ফাৰ্ষ্ট এটেম্প কি হৈছে ফাৰ্ষ্ট এটেম্প হয় কি এটেম্প হয় ফাৰ্ষ্ট এটেম্প আমাৰ প্ৰথম ব্ৰিটিছ গভৰ্ণমেণ্টে ৰেগুলেট কৰিলে ইষ্ট ইণ্ডিয়া কোম্পানীক অ'কে ঠিক আছে তাৰপিছত এতিয়া ৰেগুলেটিং এক্টৰ ফলত কি আহিলে সেইটো পঢ়িম আমি হা ৰেগুলেটিং এক্টটো আমি গম পালো ঠিক আছে এতিয়া ৰেগুলেটিং এক্টৰ কথা আমি বুজি পালো যে ৰেগুলেটিং এক্টটো কেতিয়া আহিলে ঠিক আছে ৰেগুলেটিং এক্টৰ কথাটো আমাৰ ক্লিয়াৰ হৈ গ'ল আৰু এতিয়া কোনোবা কিবা কুৱেশ্যন আছিলে বেটেল অফ বক্সাৰ বেটেল অফ বক্সাৰটো মই সেইখিনি মই পঢ়াম হা ঠিক আছে তো বেটেল অফ পলাচী বেটেল অফ বক্সাৰ ঠিক আছে গোটেইখিনি আমি বস্তুখিনি কেতিয়া কৰিম সেইখিনি আমি হিষ্ট্ৰীত কৰিম ঠিক আছে নহ'লে আমি কি হ'ব পইণ্টটো বেলেগলৈ গুচি যাব অ'কে চ' আমি গোটেইখিনি বস্তু ভালকে আমি যেতিয়া হিষ্ট্ৰী কৰিম ন হিষ্ট্ৰী পাৰ্টত আমি গোটেইখিনি ক'ম যে 1764 আছিলে 1764ত কাৰ মাজত হৈছিলে 1764 মে বি অক্টোবৰ আছিলে এইটো বিহাৰত হৈছিলে ঠিক আছে এইখিনি মই তেতিয়া পঢ়াম ঠিক আছে তো বিহাৰত হৈছিলে বিহাৰত আমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী জিকিছিলে ঠিক আছে অ'কে তো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী জিকিছিলে আৰু আমাৰ মীৰ কাছিম আছিলে ঠিক আছে নবাব বেংগলৰ নবাব আছিলে ঠিক আছে নবাব আছিলে চিৰাজউদ্দৌলা আছিলে ঠিক আছিলে চিৰাজউদ্দৌলা আছিলে তাৰপিছত আকৌ শ্বাহ আলম আছিলে মে বি মই সেইখিনি এবাৰ কৈ দিম হিষ্ট্ৰীত টাইমত ঠিক আছে তো আল্টিমেটলি কি হয় সেইটো টাইমত বেটেল অফ বক্সাৰ মীৰ কাছিম আৰু ব্ৰিটিছৰ যোনটো কনফ্লিক্ট আছিলে ঠিক আছে তো সেই কনফ্লিক্টৰ ফলত মানে লাহে লাহে মানে বেটেল অফ আমি হেৰি কম ঠিক আছে বক্সাৰ কম এইটো
পইণ্টত মই ধুনীয়াকৈ কৈ দিম, ঠিক আছে, হ'ব। চ' তাৰপিছত আমাৰ কি হ'ল, ট্ৰিটি হ'ল, মানে এলাহাবাদত এটা ট্ৰিটি হ'ল 1765-ত, ঠিক আছে। শ্বাহ আলমটো আৰু প্লাছ চিৰাজউদ্দৌলা আছিলে মে বি, ঠিক আছে। মই এবাৰ এবাৰ মই সেইখিনি যেতিয়া হিষ্ট্ৰী ক'ম ন, তেতিয়া মই সেইখিনি ধুনীয়াকৈ মই কৈ দিম, ঠিক আছে। চ' আল্টিমেটলি বেটেল অফ বক্সাৰ হওক, বেটেল অফ আমাৰ পলাচী হওক, সেইখিনি আমি গোটেইখিনি পঢ়িম, আৰু হিষ্ট্ৰীত আমি পঢ়িবই লাগিব সেইখিনি, ঠিক আছে। হ'ব হ'ব আনিশা, হ'ব, ক্লিয়াৰ হৈছে কথাটো? মই অলপ ওপৰৰ পৰা কৈ দিলোঁ। য়েছ, মই ক'লোঁ শ্বাহ আলম, অ'কে। এতিয়া ক্লিয়াৰ হৈছে অলপ, চবে বুজি পাইছে ন কথাটো? মই গোটেইকেইটাই কৈ দিলোঁ, সেইটো মই এতিয়া সেইটো কাৰণে মই এতিয়া কি হৈছে, হিষ্ট্ৰী পাৰ্টত মই আহিব বিচৰা নাই, ঠিক আছে। চ' আল্টিমেটলি আমি যদি গোটেইটো পঢ়িবলৈ যাওঁ, বেটেল অফ বক্সাৰ মই গোটেইকেইজনৰ কথা ক'লোঁ, তো সেইখিনি এটা মানে এৰা এটা আছিলে, ঠিক আছে, কি কাৰণে হ'ল, কাৰ কাৰ মাজত হৈছিলে বেটেল অফ বক্সাৰ, 1764-ত হৈছিলে, কোনটো প্লেচত হৈছিলে, বক্সাৰ নামৰ এটা জেগা আছিলে, ঠিক আছে। চ' সেইটো হৈছে বিহাৰত, ঠিক আছে, বিহাৰত। সেইটো ইষ্ট ইণ্ডিয়া কোম্পানী, আমি সেইটোৱে গম পাম এতিয়া বৰ্তমান, ইষ্ট ইণ্ডিয়া কোম্পানী জিকিছিলে, ঠিক আছে। চ' এতিয়া মানে বেটেল অফ বক্সাৰ কাৰ কাৰ লগত হৈছিলে, ঠিক আছে। তো ইয়াত মানে ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ট্ৰিপুল এলায়েন্স আছিলে, ঠিক আছে, ট্ৰিপুল এলায়েন্স। মই এইটো কাৰণে চবে বহুতে বুজি নাপায়, ট্ৰিপুল এলায়েন্স মানে কাৰ কাৰ লগত, মীৰ কাছিম আহিলে, ঠিক আছে। তো মীৰ কাছিম নবাব অফ বেংগল আছিলে, ঠিক আছে। তাৰপিছত নবাব অফ তাৰপিছত তোমাৰ হেৰি তোমাৰ শ্বাহ আলম আছিলে, ঠিক আছে। তো তেনেকুৱা আমাৰ তিনজন হেৰি নবাব লগ হৈ পেলাই, তো ঠিক আছে, মোগল এম্পায়াৰ আছিলে শ্বাহ আলম, ঠিক আছে। চ' এইখিনি হৈ পেলাই হৈছিলে, অ'কে। তো আল্টিমেটলি এইখিনি কথা মই যেতিয়া আমাৰ মীৰ কাছিম হওক, তেতিয়া বা ব্ৰিটিছৰ মাজত যোনটো কনফ্লিক্ট হওক, ঠিক আছে, মীৰ কাছিমে গৈ পেলাই কনফ্লিক্ট হোৱাৰ পিছত তোমাৰ কি কৰিলে, এলায়েন্স ফৰ্ম কৰিলে, ঠিক আছে। চ' এলায়েন্স ফৰ্ম কৰি পেলাই মোগল এম্পায়াৰ লগত, ঠিক আছে। চ' তেতিয়া তোমাৰ ডিফিট কৰিবৰ কাৰণে ব্ৰিটিছক, ঠিক আছে। চ' আল্টিমেটলি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী জিকিলে, বুজি পালানে? তো এতিয়া আমি সেইখিনি বস্তু এতিয়া নাচাওঁগে, ঠিক আছে। চ' সেইখিনি বস্তু মই খালি ওপৰৰ পৰাই কথাটো কৈ দিলোঁ, ঠিক আছে। বুজি পাইছা কথাখিনি? হ'ব, ধৰিব পাৰিছা? নহ'লে এইটো এনেই ইফালে বেকাৰ গুচি যাব, মই সেইকাৰণে মেইন পইণ্টটো কৈ দিলোঁ, ধৰিব পাৰিছা নাই? প্ৰিয়দৰ্শিনী ধৰিব পাৰিছা কথাটো? মই তিনজনৰ কথা কৈ দিলোঁ। বুজি পাইছা নে প্ৰিয়দৰ্শিনী? মোক ৰিপ্লাই কৰা, কিবা যদি কুৱেশ্যন আছে মোক সোধা। বুজি পালা? ঠিক আছে। চ' সেইটো পাৰ্টত আমি যাম, যে হিষ্ট্ৰী যেতিয়া পঢ়িম, মই খালি ক'ত পঢ়ি আছো জানা, পলিটিকেল বেকগ্ৰাউণ্ডটো মই চাই দিছো, পলিটিকেল বেকগ্ৰাউণ্ডটো কেনেকেনো আহিলে, ৰেগুলেটিং এক্ট কি হৈছে, কিছুমান মানে পলিচিছ বিলাক আহিলে যে, এক্ট বিলাক আহিছে যে, সেইবিলাকৰ কথা মই তোমালোকক কৈ দিছো, বুজি পালা? তো আল্টিমেটলি কি হ'ল, সেইটো পইণ্টত আমি গম পালো যে আমাৰ এইটো তোমাৰ ৰেগুলেটিং এক্ট আহিলে, ৰেগুলেটিং এক্টৰ মেইন পইণ্ট কেইটা মই কৈ দিছো, তোমালোকে মনত ৰাখি ল'বা। এক নম্বৰ পইণ্টটো হৈছে কি, ৰেগুলেটিং এক্ট যেতিয়া আহিলে, কি কাৰণে আহিলে তোমালোকে গম পালা। এক নম্বৰতে তোমাৰ ইয়াত তোমাৰ সুপ্ৰিম কোৰ্ট এষ্টাব্লিছমেণ্ট হ'ল, ঠিক আছে। 1774-ত তোমাৰ কি হৈ গ'ল, সুপ্ৰিম কোৰ্ট এষ্টাব্লিছমেণ্ট হৈ গ'ল। ৰেগুলেটিং এক্ট কেতিয়া আহিছিলে, 1773-ত আহিছিলে ৰেগুলেটিং এক্ট। তাৰপিছত আমাৰ কি হৈ গ'ল, নেক্সট সুপ্ৰিম কোৰ্ট আহিলে, বুজি পালা? তো এইটো বস্তু তোমালোকে মনত ৰাখিবা, কেতিয়া আহিলে সুপ্ৰিম কোৰ্ট, তেতিয়া পৰীক্ষাত সুধিব পাৰে। সুপ্ৰিম কোৰ্ট এষ্টাব্লিছমেণ্ট হৈ গ'ল, ঠিক আছে। সুপ্ৰিম কোৰ্টৰ এষ্টাব্লিছমেণ্ট বেংগলত, সুপ্ৰিম কোৰ্টৰ কলকাতাত, মানে সুপ্ৰিম কোৰ্টত 1774-ত আহিলে, এইটো ৰেগুলেটিং এক্টৰ আণ্ডাৰত। তো ছেকেণ্ড পইণ্টত আমি চাম যে ইয়াত কি হৈ গ'ল, গভৰ্ণৰ অফ বেংগল আছিলে যে, এতিয়া গভৰ্ণৰ জেনেৰেল অফ বেংগল হৈ গ'ল ৱাৰেন হেষ্টিংছ, ঠিক আছে। কি হৈ গ'ল, গভৰ্ণৰ জেনেৰেল, অ'কে, গভৰ্ণৰ জেনেৰেল হৈ গ'ল, ঠিক আছে। তো গভৰ্ণৰ জেনেৰেল অফ বেংগল ৱাৰেন হেষ্টিংছ, এইকেইটা পইণ্ট মনত থাকিব, অ'কে। ৱাৰেন হেষ্টিংছ, গভৰ্ণৰ জেনেৰেল।
হ'ল। তো এতিয়া আমি গম পালো ৰেগুলেটিং এক্টৰ পৰা প্ৰশ্ন কি হ'ব পাৰে, গভৰ্ণৰ জেনেৰেল কোন আছিলে ফাৰ্ষ্ট, আমাৰ আহিব ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল, আমাৰ ৱাৰেন হেষ্টিংছ আছিলে, সুপ্ৰিম কোৰ্টৰ এষ্টাব্লিছমেণ্ট হৈ গ'ল, ঠিক আছে। চ' গম পালানে, এতিয়া কোম্পানীৰ তোমাৰ পলিটিকেল আৰু এডমিনিষ্ট্ৰেটিভ ফাংচনছবিলাক তেওঁলোকে কি কৰিলে, ব্ৰিটিছ কণ্ট্ৰলৰ আণ্ডাৰত কৰা আৰম্ভ কৰিলে। গম পালা, ৰেগুলেটিং এক্টৰ আণ্ডাৰত, ৰেগুলেটিং এক্ট এতিয়া বুজি পালা। ৰেগুলেটিং এক্ট মই আৰু বেছি নপঢ়াওঁ, ৰেগুলেটিং এক্ট ইমানখিনিয়ে তোমালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। হ'ব, তাৰপিছত আহিলে কি ৰেগুলেটিং এক্ট, ঠিক আছে। ৰেগুলেটিং এক্টটোৰ পিছত আল্টিমেটলি তোমাৰ পিটছ ইণ্ডিয়া এক্ট আহি যায়, ঠিক আছে। তো সেইখিনি পইণ্টত আমি যদি চাই যাওঁ এফালৰ পৰা, তেতিয়া আমাৰ ইজিলি মনত থাকিব। হ'ব, ঠিক আছে। চ' ৰেগুলেটিং এক্টৰ ওপৰত তোমালোকে বুজি পালা চবে, মোৰ আশা কৰোঁ তোমালোকে সকলোৱে ধুনীয়াকে ষ্টেপ বাই ষ্টেপ ক্লিয়াৰ হৈ গ'ল। অ'কে, নেক্সট পইণ্ট আমি যাম। ৰেগুলেটিং এক্টটো আমাৰ ক্লিয়াৰ হৈ গ'ল, তাৰপিছত আহি গ'ল আমাৰ পিটছ ইণ্ডিয়া এক্ট, ঠিক আছে। যেতিয়া ৰেগুলেটিং এক্ট ফেইলিয়াৰ হৈ গ'ল, তেতিয়া আমাৰ পিটছ ইণ্ডিয়া এক্ট আহিলে, ঠিক আছে। পিটছ ইণ্ডিয়া এক্ট, পিটছ ইণ্ডিয়া এক্টটো আমাৰ 1784 আহিলে। অ'কে, তো 1784 আমাৰ পিটছ ইণ্ডিয়া এক্ট আহিলে। এইটো ডুৱেল কণ্ট্ৰল বুলি ক'ব পাৰি, ঠিক আছে। বুজি পালা। তো পিটছ ইণ্ডিয়া এক্টৰ বিষয়ে মই তোমালোকক এইটো পইণ্টকেইটা, এক নম্বৰ মই মেইন পইণ্টকেইটা তোমালোকক কৈ দিছোঁ। পিটছ ইণ্ডিয়া এক্ট তোমাৰ যেতিয়া মানে পাছ হৈছিলে ব্ৰিটিছ পাৰ্লিয়ামেণ্টত, তোমাৰ 1784, অ'কে, 1784 মানে এইটো পাছ হৈছিলে, ঠিক আছে। কিয় হৈছিলে, তো ৰেগুলেটিং এক্টত কিছুমান ডিফেক্টৰ কাৰণে, ঠিক আছে। চ' কি হৈছে, তো সেইটো কাৰণে মানে আমাৰ পিটছ ইণ্ডিয়া এক্ট আহিলে। পিটছ ইণ্ডিয়া এক্টটো গম পালা, ফেইল হৈ গ'ল ৰেগুলেটিং এক্ট কেতিয়া, 1773 যোনখন ৰেগুলেটিং এক্ট আছিলে। চ' সেইটো মিছ ৰুল হোৱাৰ কাৰণে, ঠিক আছে, কোম্পানী কণ্ট্ৰলটো মিছ ৰুল হৈ গ'ল। তো আল্টিমেটলি এইটো তুমি হেৰি বুলি ক'ব পাৰা আৰু মানে এইটো ফেইলিয়াৰ বুলি ক'ব পাৰা, ঠিক আছে। তাৰপিছতো কৰাপশ্যন, ফাইনেন্সিয়েল মেনেজমেণ্টটো সেইটো কণ্টিনিউ হৈ থাকিলে মানে, ঠিক আছে। তাৰপিছত তোমাৰ আৰু এটা ইম্পৰ্টেণ্ট কাৰণ কি আছিলে জানা, তোমাৰ কনফ্লিক্ট হৈছিলে কাৰ, গভৰ্ণৰ জেনেৰেল আৰু সুপ্ৰিম কোৰ্টৰ মাজত সুপ্ৰিম কোৰ্ট হৈ গ'ল নহয়, আৰু গভৰ্ণৰ জেনেৰেল আহি গ'ল। তো সুপ্ৰিম কোৰ্ট আৰু গভৰ্ণৰ জেনেৰেলৰ মাজত এটা কনফ্লিক্ট হৈ গ'ল, ঠিক আছে। বুজি পালা। চ' আল্টিমেটলি ব্ৰিটিছ গভৰ্ণমেণ্টে মানে বেছি কণ্ট্ৰলটো বিচাৰিলে, তো সেইকাৰণে পিটছ ইণ্ডিয়া এক্টটো লৈ আনিলে। বুজি পালা, গম পালা। আৰু পিটছ ইণ্ডিয়া এক্টত আহিলে কি, এক নম্বৰ হৈছে ডুৱেল চিষ্টেম, ডুৱেল চিষ্টেম অফ কণ্ট্ৰল, মনত ৰাখিবা এইটো, ডুৱেল চিষ্টেম অফ কণ্ট্ৰল, ঠিক আছে। চ' আমি ডুৱেল চিষ্টেম অফ কণ্ট্ৰল, প্ৰথমতে আমি হিষ্টৰিকেল বেকগ্ৰাউণ্ড কিহৰ পঢ়ি আছো, পলিটিটো কেনেকে মানে আমাৰ মানে কনষ্টিটিউশ্যনখন কেনেকে আহিলে, বা আমাৰ কোৰ্টবিলাক বা আমাৰ যিবিলাক আমাৰ ল হওক কেনেকে আমাৰ আহিলে, ঠিক আছে। গোটেইখিনি বস্তু আমি বেকগ্ৰাউণ্ডটো চাব লাগিব, সেইকাৰণে পঢ়ি আছো, ঠিক আছে। পিটছ ইণ্ডিয়া এক্টটো প্ৰথমতে ৰেগুলেটিং আহিলে, প্ৰথমে কোম্পানী আহিলে, কোম্পানীৰ পৰা তোমাৰ কেনেকে যুদ্ধ হ'ল, যুদ্ধ হোৱাৰ পিছত কেনেকে তেওঁলোকৰ কণ্ট্ৰলটো তোমাৰ ৰেগুলেটিং এক্টৰ দ্বাৰা কৰিলে। তাৰপিছত পিটছ ইণ্ডিয়া এক্ট আহিলে, ৰেগুলেটিং এক্ট ফেইলিয়াৰ হোৱাৰ পিছত 1784 আহিলে, তেতিয়া ৰেগুলেটিং এক্টৰ যেতিয়া আণ্ডাৰত তোমাৰ কি হ'ল, সুপ্ৰিম কোৰ্ট হ'ল, গভৰ্ণৰ জেনেৰেল অফ মানে বেংগল হ'ল। তাৰপিছত কি হৈ গ'ল, তেওঁলোকৰ মাজত কনফ্লিক্ট হৈ যোৱাৰ পিছত পিটছ ইণ্ডিয়া এক্ট আহিলে, ডুৱেল চিষ্টেম অফ কণ্ট্ৰল আহিলে। অ'কে, এইটো তোমালোকক সুধিব পাৰে, ডুৱেল চিষ্টেম যোনটো কণ্ট্ৰল হয়, এইটো কোনটো এক্টৰ আণ্ডাৰত, পিটছ ইণ্ডিয়া এক্ট হয়, ঠিক আছে। ইয়াত বৰ্ড অফ কণ্ট্ৰল থাকিলে, যোনটো ইয়াত ডুৱেল কণ্ট্ৰলটো কি থাকিব, এটা তোমাৰ থাকিব বৰ্ড অফ কণ্ট্ৰল, ঠিক আছে। তো মনত ৰাখিবা, বৰ্ড অফ কণ্ট্ৰল। 2 নম্বৰ পইণ্টত আমাৰ কি হ'ব, বৰ্ড অফ কণ্ট্ৰল। বৰ্ড অফ কণ্ট্ৰল মানে যোনটো গভৰ্ণমেণ্টৰ মানে কণ্ট্ৰল আৰু, ঠিক আছে। পলিটিকেল আৰু এডমিনিষ্ট্ৰেটিভ মেটাৰবিলাকত কোনে কণ্ট্ৰল কৰিব, ব্ৰিটিছ গভৰ্ণমেণ্টে। অ'কে, বুজি পালা। এইটো হৈছে বৰ্ড অফ কণ্ট্ৰল। কি কি ছেগমেণ্টত, পলিটিকেল আৰু এডমিনিষ্ট্ৰেটিভ মেটাৰবিলাক যিবিলাক থাকিব, ঠিক আছে। ইয়াত বৰ্ড অফ কণ্ট্ৰলত তোমাৰ 6জন পাৰ্চন থাকিব, ঠিক আছে। 6জন পাৰ্চন আছিলে, আৰু ইয়াত তোমাৰ 2জন কেবিনেট মিনিষ্টাৰ। অ'কে, তো 6জন পাৰ্চন ইয়াত মানে আছিলে। অ'কে, বুজি পাইছা। চ' এইটো ৰিপ্ৰেজেণ্ট কোনে কৰিছিলে, আমি গম পালো যে বৰ্ড অফ কণ্ট্ৰলটো মানে কি, ব্ৰিটিছ ক্ৰাউন, যোনটো ব্ৰিটিছ গভৰ্ণমেণ্ট। অ'কে, তাৰপিছত আহি গ'ল বি নম্বৰ, কোৰ্ট অফ ডাইৰেক্টৰ্ছ, ঠিক আছে, কোৰ্ট অফ ডাইৰেক্টৰ্ছ। তো সেইটোকে আমি কি কওঁ, ডুৱেল চিষ্টেম বুলি কৈছো, কোৰ্ট অফ ডাইৰেক্টৰ্ছ, কোৰ্ট অফ ডাইৰেক্টৰ্ছ, ঠিক আছে। চ' এইটো বুজি পালা, এটা হৈছে আমাৰ বৰ্ড অফ কণ্ট্ৰল, দ্বিতীয়টো হৈছে আমাৰ কোৰ্ট অফ ডাইৰেক্টৰ্ছ, ঠিক আছে। যোনটো তোমাৰ কমাৰ্চিয়েল হওক, ৰেভিনিউ মেটাৰখিনি হওক, ঠিক আছে, এইটো কোম্পানীয়ে ৰিপ্ৰেজেণ্ট কৰিব। এতিয়া আমি বুজি পালো যে দুটা কণ্ট্ৰল আহিলে ডুৱেল চিষ্টেমত, এটা হৈছে পিটছ ইণ্ডিয়া এক্টৰ আণ্ডাৰত আহিলে এইটো ডুৱেল চিষ্টেমটো,
ঠিক আছে তো কি কাৰণে আহিলে পিটছ ইণ্ডিয়া ক্লিয়াৰ হৈ গ'ল আৰু ডুৱেল চিষ্টেমটো এইটো কণ্ট্ৰলটো হ'ল এক নম্বৰতে হৈছে বৰ্ড অফ কণ্ট্ৰল থাকিলে বৰ্ড অফ কণ্ট্ৰল আৰু দুই নম্বৰতে হৈছে কোৰ্ট অফ ডাইৰেক্টৰ্ছ বৰ্ড অফ কণ্ট্ৰলছটো ব্ৰিটিছৰ দ্বাৰা হৈ গ'ল কি হৈছে এডমিনিষ্ট্ৰেটিভ পাৰ্টটো ঠিক আছে আৰু তোমালোকৰ কি হৈছে পলিটিকেল পাৰ্টটো আৰু কোৰ্ট অফ যোনটো ডাইৰেক্টৰ্ছ আছিলে তো এইটো যোনটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ কথা কৈ আছো তেওঁলোকে কি কৰিলে কমাৰ্চিয়েল এণ্ড ৰেভিনিউ মেটাৰটোত তেওঁলোকে মানে সেইখিনি চালে ঠিক আছে তো সেইকাৰণে আমি গভৰ্ণমেণ্ট আৰু কোম্পানী জইণ্টলি এইটো কণ্ট্ৰল কৰা আৰম্ভ কৰিলে ইণ্ডিয়া এইটোক কয় ডুৱেল মানে হেৰি গভৰ্ণমেণ্ট ঠিক আছে এইটো ক্লিয়াৰ হৈছে সবে বুজি পালা ইয়াত তোমাৰ কি হয় গভৰ্ণৰ জেনেৰেলৰ পাৱাৰটো আকৌ বাঢ়ি গ'ল ঠিক আছে এতিয়া তোমাৰ বৰ্ড অফ কণ্ট্ৰল তোমাৰ তাত পুৰা অথৰিটি আহি গ'ল মানে ৰিয়েল অথৰিটি ঠিক আছে গম পাইছা তো এতিয়া কি হৈছে কোম্পানীৰ যোনটো মানে অটনমিটো সেইটো মানে কমি গ'ল ৰিডিউচ হৈ গ'ল মানে অকে চ' পিটছ ইণ্ডিয়া এক্টৰ দ্বাৰা মানে কি হ'ল ব্ৰিটিছ গভৰ্ণমেণ্টে ফুল্লি পলিটিকেল কণ্ট্ৰলটো পাই গ'ল গম পালা কোম্পানীয়ে এতিয়া কমাৰ্চিয়েল ৱৰ্কখিনি থাকিলে ঠিক আছে আৰু এতিয়া কি হ'ল ইয়াৰ পৰা আমি গম পাওঁ যে ইণ্ডিয়াক লিড কৰিছে তোমাৰ কেনেকে ব্ৰিটিছে কেনেকে লিড কৰা আৰম্ভ কৰিলে গম পালা এইটোত সবৰে ক্লিয়াৰ হৈছে নে কিবা কাবাৰ ডাউট আছে মোক এইটো পইণ্ট কৰি লোৱাচোন এইকেইটা ইম্পৰ্টেণ্ট পইণ্টত তোমালোকৰ ডিছকাশ্যন কৰিছো কাবাৰ কিবা ডাউট আছে যদি মোক সুধিব পাৰা ক্লিয়াৰ হৈছে সবৰে এইটো পইণ্টত ক্লিয়াৰ হৈছে সবৰে এইটো পইণ্টত ক্লিয়াৰ হৈছে এবাৰ মোক কৈ দিবা ক্লিয়াৰ হৈছে বৰ্ড অফ কণ্ট্ৰলটো কৈ দিলো অলৰেডি বৰ্ড অফ কণ্ট্ৰলটো মানে ব্ৰিটিছ গভৰ্ণমেণ্টৰ আণ্ডাৰ পিৰিয়ডচনি এইটো ব্ৰিটিছ গভৰ্ণমেণ্টৰ কথাটো ক'লো যিটো দুটা কোম্পানী আহিছিলে ন কোম্পানী আহি পেলাই কি কৰিলে কোম্পানী আহি পেলাই তোমাৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যোনটো তেওঁলোকৰ মানে হেৰিটো মানে তেওঁলোকৰ পাৱাৰটো কি হ'ল ডিষ্ট্ৰিবিউট কৰি পেলালে এটা হৈছে গভৰ্ণমেণ্ট অফ মানে এইটো ব্ৰিটিছ গভৰ্ণমেণ্ট ঠিক আছে ব্ৰিটিছ ক্ৰাউন আৰু এটা হৈছে কোৰ্ট অফ ডাইৰেক্টৰ তোমাৰ এইটো কমাৰ্চিয়েল আৰু ট্ৰেডৰ পাৰ্টটো হেৰি ইষ্ট ইণ্ডিয়া কোম্পানী তাত থাকিলে আৰু বৰ্ড অফ কণ্ট্ৰলটো তোমাৰ যোনটো পাৱাৰটো সেইটো ভাগ কৰি পেলালে এটা হৈছে পলিটিকেল আৰু এডমিনিষ্ট্ৰেটিভ পাৱাৰটো ব্ৰিটিছ গভৰ্ণমেণ্টে লৈলে পলিটিকেল কিবা ডিচিশ্যন ব্ৰিটিছ গভৰ্ণমেণ্টেহে ল'ব কোম্পানীয়ে ল'ব নোৱাৰে মানে ঠিক আছে আৰু তোমাৰ কি হয় এডমিনিষ্ট্ৰেটিভ কিবা যদি থাকে ডিচিশ্যন সেইটো মানে ব্ৰিটিছ গভৰ্ণমেণ্টে ল'ব বাকীখিনি ল'ব নোৱাৰে মানে যোনটো কোম্পানীৰ মানে মনোপলিটো সেইটো নাইকিয়া কৰিবৰ কাৰণে যোনটো মানে তেওঁলোকৰ কণ্টিনিউৱাছলি তেওঁলোকে সেইটো পিটছ যোনটো আমাৰ হেৰি এইটো তোমাৰ যোনটো ৰেগুলেটৰী এক্ট আছে ৰেগুলেটৰী এক্টত ছাকচেছ নোহোৱাৰ কাৰণে পিটছ ইণ্ডিয়া আকৌ তোমাৰ প্ৰাইম মিনিষ্টাৰ হয় ঠিক আছে সেইটো টাইমৰ তেওঁৰ নামত এইটো পিটছ ইণ্ডিয়া এক্ট হয় কাৰ ব্ৰিটিছৰ অ'কে উইলিয়াম পিটছ মে বি ঠিক আছে তো এইটো ক্লিয়াৰ হৈছে পিটছ ইণ্ডিয়া এক্ট এতিয়া বুজি পালা অ'কে ঠিক আছে তো এতিয়া গভৰ্ণৰ জেনেৰেলে ইয়াত পিটছ ইণ্ডিয়া মানে এক্টৰ আণ্ডাৰত মানে বেছি পাৱাৰ পালে হৈ গ'ল এতিয়া লগতে কি হ'ল ব্ৰিটিছে তোমাৰ কণ্ট্ৰলটো আৰম্ভ কৰিলে কোম্পানীক বেছিকে তাৰপিছত আহি গ'ল তাৰপিছত তোমাৰ চাৰ্টাৰ এক্ট অ'কে মই এইকেইটা পইণ্টকেইটা কৈ গৈছো এফালৰ পৰা তোমালোকে বুজি পাই গৈ আছে চাগে নেক্সট আহিলে চাৰ্টাৰ এক্ট চাৰ্টাৰ এক্ট কিমান 1813 অ'কে 1813ত তোমাৰ কি হ'ল চাৰ্টাৰ এক্ট আহিলে চাৰ্টাৰ এক্টটো তোমাৰ কি হৈছে এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত নেক্সট চাৰ্টাৰ এক্টটো 1833 1813 তো তেনেকে চাৰ্টাৰ এক্টবিলাক আহি গ'ল 1853 কেতিয়া আহিলে চাৰ্টাৰ এক্ট 1813ত আহিলে নেক্সট তোমাৰ 1833ত আহিলে ইম্প্ৰুভমেণ্ট কৰি চাৰ্টাৰ এক্টবিলাক আহি আছে 1853 অ'কে চ' তেনেকে তোমাৰ চাৰ্টাৰ এক্টবিলাক আহিলে চাৰ্টাৰ এক্টটো প্ৰথম যোনটো চাৰ্টাৰ এক্ট আহিলে তোমাৰ কোম্পানীৰ যোনটো মনোপলি আৰু ট্ৰেড মানে যোনটো আছিলে ঠিক আছে ট্ৰেডবিলাক তেওঁলোকৰ মনোপলিটো আৰু মানে কণ্ট্ৰল কৰিবৰ কাৰণে ব্ৰিটিছ গভৰ্ণমেণ্টে চাৰ্টাৰ এক্টটো ইন্ট্ৰডিউচ কৰিলে 1813ত অ'কে আৰু তাৰ পিছতো তেওঁলোকে কি কৰিলে চাহৰ যোনটো মানে ট্ৰেড আছিলে চাইনাৰ লগত বা বাকীখিনিৰ লগত তেওঁলোকে কিছুমান কণ্টিনিউ কৰিলে বাট কিন্তু আল্টিমেটলি কণ্ট্ৰলটো যোনটো আছিলে ব্ৰিটিছ গভৰ্ণমেণ্টৰ মানে বেছি হাতলৈ গুচি গ'ল মানে মনোপলিটো বন্ধ কৰিলে ঠিক আছে গম পালা তো আল্টিমেটলি কি হয় তেতিয়া মানে চাৰ্টাৰ এক্টৰ আণ্ডাৰত তোমাৰ এডুকেশ্যন যোনটো ফাণ্ড হয় ন তেওঁলোকে চেংচন কৰা আৰম্ভ কৰিলে ঠিক আছে চ' চাৰ্টাৰ এক্টটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় তো আল্টিমেটলি চাৰ্টাৰ এক্টটো অকণ মনত ৰাখিলে ভাল হয় কাৰণ APSCত হওক বা বাকী এক্সাম SSCত চাৰ্টাৰ এক্টৰ পৰা আগতে কুৱেশ্যন সুধিছে
ঠিক আছে চাৰ্টাৰ এক্টটো 1813 আৰু 1833 1853 জাষ্ট আমি গম পাম যে চাৰ্টাৰ এক্টটো কিয় মানে পাছ কৰিলে এক নম্বৰতে ট্ৰেডৰ যোনটো মনোপলি হয় ঠিক আছে কি হয় ট্ৰেডৰ যোনটো মনোপলি হয় ঠিক আছে ট্ৰেডৰ মনোপলিটো মানে নাইকিয়া কৰিবৰ কাৰণে ইষ্ট ইণ্ডিয়া কোম্পানী নাইকিয়া কৰিবৰ কাৰণে চাৰ্টাৰ এক্ট আহি গ'ল ঠিক আছে তো আল্টিমেটলি কি হয় ওপেন হৈ গ'ল ইণ্ডিয়া ট্ৰেড মানে আৰু ব্ৰিটিছ মানে বাকী মাৰ্চেণ্টছ খিনিৰ লগত মানে তেওঁলোকে কৰিব পাৰিব অ'কে চ' এতিয়া কি হৈ গ'ল ট্ৰেডৰ যোনটো মনোপলি মানে শেষ হৈ গ'ল কোম্পানীৰ তোমাৰ যিখিনি ট্ৰেড আছিলে বাকীখিনি গোটেইখিনি মানে হেৰি হৈ গ'ল কণ্ট্ৰলটো ব্ৰিটিছৰ তাত আহিলে তাৰপিছতে তোমাৰ খ্ৰীষ্টান মিছনাৰিজ বিলাক এলাও হ'ল কি হৈ গ'ল আমি 2 নম্বৰ পইণ্টটো বুজিম যে খ্ৰীষ্টিয়ান মিছনাৰী ঠিক আছে খ্ৰীষ্টিয়ান মিছনাৰীসকল আহিব পাৰিলে কোনটো এক্টৰ আণ্ডাৰত তোমাৰ চাৰ্টাৰ এক্টৰ আণ্ডাৰত কিয় ইয়াত এডুকেশ্যন চিষ্টেমৰ কথা আহি গ'ল ঠিক আছে তো আল্টিমেটলি এডুকেশ্যন চিষ্টেমৰ কথা আহি গ'ল কি হ'ল ব্ৰিটিছ মিছনাৰিজ যিবিলাক খ্ৰীষ্টিয়ান মিছনাৰিজ আছিলে তেওঁলোকে মানে ইণ্ডিয়াত আহিব পাৰে কি কাৰণে আহিব পাৰে খ্ৰীষ্টানিটি স্প্ৰেড কৰিবৰ কাৰণে অ'কে স্কুল অপেন কৰিবৰ কাৰণে হ'ল আৰু এডুকেশ্যন চিষ্টেমটো যাতে ইম্প্ৰুভমেণ্ট কৰিব পাৰে তাৰ কাৰণে মিছনাৰিজসকলক মানে আহিব এলাউ কৰিলে এইটো পিচি এইটো চাৰ্টাৰ এক্টৰ আণ্ডাৰত ঠিক আছে তাৰপিছত কি জানা এডুকেশ্যন ফাণ্ড তোমাৰ ষ্টাৰ্ট হৈ গ'ল 1,00,000 টকা প্ৰতি বছৰে এডুকেশ্যনৰ কাৰণে ইণ্ডিয়াত দিয়া আৰম্ভ কৰিলে ঠিক আছে তো গভৰ্ণমেণ্টে প্ৰথমবাৰৰ বাবে তোমাৰ এডুকেশ্যন ছেক্টৰত ফাণ্ডিং যাতে দিয়ে মানে তো ঠিক আছে তো আল্টিমেটলি কি হ'ল কোম্পানীৰ যোনটো তোমাৰ পলিটিকেল এণ্ড এডমিনিষ্ট্ৰেটিভ তো ফাংচনছ থাকিলে তেতিয়াও মানে মানে থাকিলে আৰু মানে অলপ যিমানখিনি থাকিলে মানে হৈ থাকিলে আৰু অ'কে বাকীখিনি ট্ৰেডত খালি কমাৰ্চিয়েল মানে যিখিনি ফাংচনছখিনি তেতিয়া কমি গ'ল এইটো এক্টৰ আণ্ডাৰত ঠিক আছে তো যি নহওক এইটো এক্টৰত আমি এটা বস্তুৱে গম পাম এডুকেশ্যনটো লাগে বাকীখিনি দৰকাৰ নাই এডুকেশ্যন ফাণ্ড ষ্টাৰ্ট হৈ গ'ল খ্ৰীষ্টান মিছনাৰীসকল আহিব পালে আৰু তেহেঁতৰ ট্ৰেডৰ মনোপলিটো শেষ হৈ গ'ল ইমানটোৱে আমি বুজিব লাগিব বাকী দৰকাৰ নাই ঠিক আছে তাৰপিছত চাৰ্টাৰ এক্ট 1833 আহিলে 1833 তোমাৰ কি হৈ গ'ল চেন্ট্ৰেলাইজ এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে নেক্সট আমাৰ কি হৈ গ'ল চাৰ্টাৰ এক্ট 1833 ঠিক আছে চ' আমি কি কৈছো 1833 যোনটো চাৰ্টাৰ এক্ট আহিলে সেইটো চাৰ্টাৰ এক্টত তোমাৰ চেন্ট্ৰেলাইজ এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে অ'কে বুজি পাইছা চেন্ট্ৰেলাইজ এডমিনিষ্ট্ৰেশ্যন মানে তোমাৰ কোম্পানীটো কি হ'ল তো কমাৰ্চিয়েল বডিৰ পৰা যাতে এডমিনিষ্ট্ৰেটিভ বডিলৈ লাহেকে গুচি যায় তো আল্টিমেটলি গুচি গ'ল ঠিক আছে চ' গভৰ্ণৰ জেনেৰেল অফ বেংগলটো এতিয়া কি হ'ল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া মানে চেন্ট্ৰেলাইজ হৈ গ'ল এতিয়া অকল বেংগল পাৰ্টত থকা নাই এতিয়া গভৰ্ণৰ হৈ গ'ল কিহত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হৈ গ'ল ঠিক আছে জেনেৰেল অফ ইণ্ডিয়া বুজি পালা তো গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া তো কোন হৈ গ'ল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া লৰ্ড উইলিয়াম বেণ্টিক্স ঠিক আছে কোন লৰ্ড উইলিয়াম গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া প্ৰথম কোন হয় লৰ্ড উইলিয়াম বেণ্টিক্স BENTINCK বেণ্টিংছ ঠিক আছে তো আল্টিমেটলি লৰ্ড উইলিয়াম বেণ্টিংছ তোমাৰ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হৈ গ'ল এতিয়া আমি এইটো পইণ্ট বুজি পালো কোনটো এক্টৰ আণ্ডাৰত তোমাৰ চাৰ্টাৰ এক্ট 1833 ক্লিয়াৰ হৈছে তো ইয়াৰ পৰা তোমালোকৰ একো কুৱেশ্যন মিছ নাযাব মানে যেনেকে মই পঢ়াই গৈছো তোমালোকৰ ইয়াৰ পৰা একো কুৱেশ্যন তোমালোকৰ মিছ নাযায় মানে এনেকুৱা কুৱেশ্যন বিলাক সচৰাচৰ সুধি থকা কুৱেশ্যন বিলাক কেনেকুৱা হ'ব পাৰে বা এডিআৰ এক্সামত ইয়াতকে ওপৰত সুধিব নোৱাৰে মানে ঠিক আছে বুজি পালা এতিয়া কি হ'ল কোম্পানীৰ যোনটো কমাৰ্চিয়েল তোমাৰ ফাংচনছ আছিলে ন এইটো শেষ হৈ গ'ল ঠিক আছে ইষ্ট ইণ্ডিয়া কোম্পানী এতিয়া এডমিনিষ্ট্ৰেটিভ বডিলৈ গুচি গ'ল মানে যোনটো মানে তেওঁলোকে ট্ৰেড আছিলে কমাৰ্চিয়েল তেওঁলোকৰ যিটো পাৱাৰ আছিলে নাইকিয়া হৈ গুচি গ'ল ঠিক আছে তো আল্টিমেটলি কমাৰ্চিয়েল এফেয়াৰ্ছখিনি ব্ৰিটিছ গভৰ্ণমেণ্টে কমপ্লিটলি লৈ ল'লে গম পালা এতিয়া কি হ'ল জানা ছিংগল লেজিছলেটিভ কাউন্সিল ক্ৰিয়েট হৈ গ'ল ইণ্ডিয়াৰ কাৰণে মানে চেন্ট্ৰেল লেজিছলেচাৰৰ কথা ক'ব পাৰি তুমি ঠিক আছে চেন্ট্ৰেল লেজিছলেচাৰ CENTRAL চেন্ট্ৰেল লেজিছলেচাৰ LEGISLATURE অ'কে মানে তোমাৰ লেজিছলেটিভ যোনটো কাউন্সিল এটা ক্ৰিয়েট হৈ গ'ল য'ত নেকি ইণ্ডিয়া গোটেইখিনি কণ্ট্ৰল কৰিব পাৰে ঠিক আছে মানে ল কমিশ্যন ষ্টাব্লিছ হ'ল ঠিক আছে ফাৰ্ষ্ট মানে তোমাৰ কি হৈ গ'ল এইটো এক্টৰ আণ্ডাৰত ফাৰ্ষ্ট ল কমিশ্যন মানে ষ্টাব্লিছমেণ্ট হ'ল কাৰ তোমাৰ লৰ্ড মেকুলে আছিলে ঠিক আছে লৰ্ড মেকুলে আণ্ডাৰত তোমাৰ কি হ'ল লৰ্ড মেকুলে আণ্ডাৰত ফাৰ্ষ্ট তোমাৰ ল কমিশ্যন মানে গঠন হ'ল ঠিক আছে তো আল্টিমেটলি ইয়াত IPC আহি গ'ল মানে ইণ্ডিয়ান পেনেল কোড আহি গ'ল ঠিক আছে অ'কে
এতিয়া গম পাইছা গোটেই কথাখিনি ক্লিয়াৰ হৈছে তাৰপিছত নেক্সট আহি গ'ল তোমাৰ চাৰ্টাৰ এক্টটো গম পালা গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আহিলে চাৰ্টাৰ এক্ট 1833 ঠিক আছে কোম্পানীৰ কমাৰ্চিয়েল এক্টিভিটিজ খতম হৈ গ'ল আৰু তোমাৰ ফাৰ্ষ্ট ল কমিশ্যন আৰম্ভ হৈ গ'ল ঠিক আছে চ' আমাৰ 1833 ক্লিয়াৰ হৈ গ'ল এইকেইটা ইম্পৰ্টেণ্ট পইণ্ট হয় তাৰপিছত নেক্সট পইণ্ট আহিছে চাৰ্টাৰ এক্ট 1853 অ'কে চ' ইয়াত কি হৈ গ'ল মানে ইয়াত তোমাৰ অকণ ৰিফৰ্মছৰ কাৰণে ঠিক আছে তো ফিউচাৰ যিখিনি ৰিফৰ্মছ হয় তাৰ কাৰণে এইটো এক্ট পাছ কৰিছিলে 1853 ঠিক আছে চ' ইয়াত কি হ'ল এইটো এক্টৰ আণ্ডাৰত তোমাৰ অপেন চিভিল চাৰ্ভিচটো ইন্ট্ৰডিউচ হৈ গ'ল মানে কম্পিটিশ্যন তোমাৰ চিভিল চাৰ্ভিচত অ'কে চ' ইয়াত তোমাৰ লেজিছলেটিভ আৰু এক্সিকিউটিভ ফাংচনছ আৰম্ভ হৈ গ'ল ছেপাৰেট হৈ গ'ল ঠিক আছে তো ইয়াত চেন্ট্ৰেল লেজিছলেচাৰ তোমাৰ ছেপাৰেট হৈ গ'ল এক্সিকিউটিভত ঠিক আছে তো আল্টিমেটলি কি হয় ইয়াত আমাৰ অপেন এটা পইণ্টে আমি মনত ৰাখিম চবতকে ইম্পৰ্টেণ্ট পইণ্টটো হৈছে ফাৰ্ষ্ট টাইম অপেন কম্পিটিটিভ এক্সাম ICS ৰ কাৰণে ঠিক আছে অ'কে চিভিল চাৰ্ভিচ অ'কে ইণ্ডিয়ান চিভিল চাৰ্ভিচ অ'কে গম পালা এইটো মেকুলে কমিটি পিছত মানে এইটো কি হ'ল ইমপ্লিমেণ্ট কৰিলে পিছত ফুললি মেকুলে MACAU মেকুলে কমিটি ঠিক আছে তো ইয়াত কি হ'ল চেন্ট্ৰেল লেজিছলেটিভ কাউন্সিল যোনটো আছিলে এইটো এক্সপাণ্ড হৈ গ'ল মেম্বাৰ বেছি আহি গ'ল অ'কে গম পালা তো এইটো লাষ্ট চাৰ্টাৰ এক্ট আছিলে ঠিক আছে এইটো লাষ্ট চাৰ্টাৰ এক্ট আছিলে ৰিনিউৱেল ইষ্ট ইণ্ডিয়া কোম্পানীৰ মানে ওপৰত অ'কে তো এতিয়া গম পালা এতিয়া মানে কি হ'ল ইয়াত পিছৰ পৰাই মানে কোম্পানী এণ্ড হৈ গ'ল 1858ত কেতিয়া এণ্ড হৈ গ'ল জানা ৰিভল্টৰ পিছত কি ৰিভল্ট হৈছে চুপৈ মিউটিনি এইটোলৈকে আমি ক্লিয়াৰ কৰিলো গম পালা তো এইকাৰণে মই 1858লৈ গুচি আহিলো তাৰপিছত এইখিনি গোটেইখিনি আমাৰ মানে এতিয়া ক্লিয়াৰ হৈ গ'ল এইটো পইণ্ট আমাৰ চবৰে ক্লিয়াৰ হৈছে আশা কৰো চবে ধুনীয়াকে বুজি পাইছে হ'ল ক্লিয়াৰ হৈছে চবে ধুনীয়াকে মোৰ মতে বুজি পাইছে চাগে কোনোবাই যদি কিবা কাৰণত বুজি নাপায় মোক সেইটো পইণ্টকেইটা সুধিলে হ'ল যে ছাৰ এই পইণ্টটোত অকণ বুজাই দিয়ক মই ডেফিনেটলি সেইকেইটা পইণ্ট ৱাইজত মই বুজাই দিছোঁ অ'কে মই আশা কৰোঁ তোমালোকে গোটেইখিনিয়ে চাৰ্টাৰ এক্ট 1853টো বুজি পালা ঠিক আছে তাৰপিছত তোমাৰ কি হৈ গ'ল চাৰ্টাৰ এক্টৰ পিছত 1858ত তোমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আহি গ'ল ঠিক আছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আহি গ'ল ঠিক আছে এইটো কি কাৰণে আহিলে তোমাৰ ৰিভল্ট অফ 1857 মানে কি হৈছিলে চুপৈ মিউটিনি মানে চিপাহী বিদ্ৰোহ হৈছিলে ঠিক আছে কিয় চিপাহী বিদ্ৰোহ হৈছিলে তাত মানে এই কাৰ্টিজক লৈ পেলাই যোনটো তোমাৰ ধৰ্ম হিন্দু আৰু মুছলিম আছিলে তেওঁলোকে কি আছিলে তোমালোকৰ সৈন্যবিলাকে কাৰ্টিজ মুখেৰে কামুৰিব লগীয়া হৈছিলে কামুৰি পেলাই ব্যৱহাৰ কৰিছিলে সেইটো ৰিভলভাৰৰ টাইমত সেইটো ৰাইফলৰ টাইমত ঠিক আছে মানে পিষ্টল যিটো ব্যৱহাৰ কৰিছিলে তো সেইটোত তোমাৰ কি হৈছিলে তাত গৰু আৰু গাহৰি চৰ্বি আছে বুলি পেলাই উলিওৱা গৈছিলে তো আল্টিমেটলি সেইটো কাৰণে এটা ডাঙৰ মানে ৰিভল্ট হৈছিলে ঠিক আছে তো সেইটোকে আমি চিপাহী বিদ্ৰোহ বুলি কওঁ অ'কে তো চিপাহী বিদ্ৰোহৰ পিছত কি হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আহি গ'ল 1858 ঠিক আছে এইটো বুজি পাইছা এইটো পাছ হৈছিলে তোমাৰ কি হৈছে ৰিভল্ট হৈ যোৱাৰ পিছত মানে যোনটো চিপাহী বিদ্ৰোহ 1857 কেতিয়া হৈছিলে চিপাহী বিদ্ৰোহ 1857ত হৈছিলে অ'কে 1857ত হ'ল তাৰপিছত ইয়াৰ পিছতে তোমাৰ কোম্পানীৰ গোটেই কমপ্লিটলি মানে কোম্পানী মানে নাই আৰু এতিয়া ঠিক আছে তো এইটো কি হয় যেতিয়া মানে 1857 ৰিভল্ট হৈছিলে তেতিয়া মানে ফেলিয়াৰ হৈ গৈছিলে কোম্পানী ৰুলটো কমপ্লিটলি ঠিক আছে যেতিয়া ব্ৰিটিছ গভৰ্ণমেণ্টে ডাইৰেক্টলি কণ্ট্ৰল কৰিব বিচাৰিছিলে ইণ্ডিয়াৰ এডমিনিষ্ট্ৰেশ্যনটো এতিয়া মানে তো আল্টিমেটলি এনেকুৱা ৰিভল্ট হ'লেতো দিগদাৰ হৈ যাব তেনেকে হ'লে তো আল্টিমেটলি ব্ৰিটিছ গভৰ্ণমেণ্টে কি কৰিলে ডাইৰেক্টলি কণ্ট্ৰল কৰিবলৈ ইণ্ডিয়াৰ এডমিনিষ্ট্ৰেশ্যনত আৰম্ভ কৰিলে ঠিক আছে এইটো কথা তোমালোকে গম পাইছা তো এইটো কাৰণে মানে কি হৈছে তোমাৰ 1858 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ কথা কৈছো মই আৰু ইয়াতে তোমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী ৰুল শেষ হৈ গ'ল কমপ্লিটলি ঠিক আছে চ' কোম্পানী ৰুল মানে খতম হৈ গ'ল তেতিয়া মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আহিলে গভৰ্ণৰ জেনেৰেল এতিয়া ভাইচৰি হৈ গ'ল কি হৈ গ'ল গভৰ্ণৰ জেনেৰেল এতিয়া আছিলে নহয় আগতে এতিয়া ভাইচৰি হৈ গ'ল VICERY ভাইচৰি অ'কে এতিয়া ভাইচৰি হৈ গ'ল ঠিক আছে গভৰ্ণৰ জেনেৰেলটো এতিয়া টাইটেলটো কি পালে ভাইচৰি অফ ইণ্ডিয়া তো কোন আছিলে প্ৰথম ভাইচৰি পৰীক্ষাত সুধিব পাৰে লৰ্ড কেনিং ঠিক আছে লৰ্ড কেনিং আছিলে প্ৰথম ভাইচৰি ঠিক আছে ভাইচৰি কেতিয়া হৈছিলে 1858ত আছিলে অ'কে তো বুজি পালা চবে কেনেকে ভাইচৰিলে গুচি গ'ল ঠিক আছে এতিয়া কি জানা ছেক্ৰেটাৰী অফ ষ্টেট অফ ইণ্ডিয়াত ক্ৰিয়েট হৈ গ'ল ঠিক আছে চ' ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া
India, Secretary of State create rules. SECRETARO, Secretary, TRO, Secretary of State. Okay, বুজি পালা, Secretary of State for India. Okay, so এইটো কি হ'ল, পাৱাৰফুল হৈ গ'ল এতিয়া, মানে ব্ৰিটিছ গভৰ্ণমেণ্টৰ পৰা পাৱাৰ গোটেইখিনি তেওঁলোকৰ আণ্ডাৰত আহি গ'ল। ব্ৰিটিছ মিনিষ্টাৰে মানে কি হ'ল ইয়াত মানে তোমাৰ ক্ৰিয়েট কৰি লণ্ডন বহি পেলাই তেওঁলোকে কণ্ট্ৰল কৰিলে, মানে ঠিক আছে, কণ্ট্ৰল কৰিলে ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যনটো, ব্ৰিটেইনৰ পৰা কণ্ট্ৰল কৰিলে, ঠিক আছে, ফুল্লি অথৰিটি মানে তেওঁলোকৰ তাত আহি গ'ল, ফুল্লি অথৰিটি। অ'কে, কি হৈ গ'ল, চিভিল, মিলিটাৰী, ঠিক আছে, ৰেভিনিউ মেটাৰ গোটেইখিনি, ঠিক আছে। অ'কে, তো এতিয়া কি হ'ল, কাউন্সিল অফ ইণ্ডিয়া যোনটো এষ্টাব্লিছমেণ্ট হৈছিলে এতিয়া, তো ইয়াত কি হ'ল, ছেক্ৰেটাৰী অফ ষ্টেট, ঠিক আছে, ইয়াত আহিলে মানে 15জন মেম্বাৰ কাউন্সিলৰ সৈতে। অ'কে, ছেক্ৰেটাৰী অফ ষ্টেট। তো এইখিনি বস্তু তোমালোকে বুজি পাইছা, মই পইণ্ট ৱাইজত কৰিছো, ঠিক আছে। তো আল্টিমেটলি লণ্ডনৰ পৰাই কাম কৰা আৰম্ভ কৰিছে, ইণ্ডিয়াৰ পৰা নহয়, তাৰ পৰাই কণ্ট্ৰলটো গোটেইখিনি হৈ আছে, ঠিক আছে। মানে মানে কাউন্সিলে কি কৰিছে, পলিচি মেকিং, ইণ্ডিয়াৰ কাৰণে পলিচি মেকিঙৰ ক্ষেত্ৰত মানে সহযোগিতা আগবঢ়ালে। কোন হৈছে, কাউন্সিল অফ ইণ্ডিয়া যোনটো ষ্টাব্লিছমেণ্ট হ'ল, তেওঁলোকে কি কৰিলে, কাউন্সিল অফ ইণ্ডিয়া কি কৰিলে, 15জন মেম্বাৰ যোনটো কাউন্সিলৰ কথা ক'লো, যোনটো ছেক্ৰেটাৰী অফ ষ্টেট, ঠিক আছে। তো এইটো আল্টিমেটলি কি হ'ল, কাউন্সিল অফ ইণ্ডিয়া তোমাৰ কি কৰিলে, তাৰপিছত এইটো ই মানে পলিচি মেকিঙৰ ক্ষেত্ৰত মানে হেল্প কৰিছিলে। অ'কে, তো ইণ্ডিয়াৰ গোটেইখিনি কি হ'ব কি নহ'ব। অ'কে, তো লণ্ডনৰ পৰাই, ঠিক আছে। ইয়াত তোমাৰ কমপ্লিটলি শেষ হৈ গ'ল, বৰ্ড অফ কণ্ট্ৰল আৰু কোৰ্ট অফ ডাইৰেক্টৰ্ছ খতম হৈ গ'ল, ঠিক আছে। চ' যোনটোত মানে পিটছ ইণ্ডিয়া এক্টৰ আণ্ডাৰত আছিলে, ঠিক আছে। গম পালা, গোটেইটো বডি দুটা যোনটো বডি আছিলে, বৰ্ড অফ কণ্ট্ৰল এণ্ড বৰ্ড অফ ডাইৰেক্টৰ্ছ, ইয়াতে শেষ হৈ গ'ল। তো আল্টিমেটলি চেণ্ট্ৰেলাইজ যোনটো এডমিনিষ্ট্ৰেশ্যন আছিলে, ব্ৰিটিছ ক্ৰাউনৰ হাতত ডাইৰেক্টলি গুচি গ'ল, ঠিক আছে। ল, ফাইনেন্স, আৰ্মি, ঠিক আছে, এপইণ্টমেণ্টছ গোটেইখিনি মানে তেওঁলোকৰ হাতত আছে। অ'কে, তো এতিয়া তোমালোকে গম পালা, এতিয়া এতিয়া মানে গোটেইকেইটা পইণ্ট। তো আল্টিমেটলি ব্ৰিটিছ ৰাজ আৰম্ভ হৈ গ'ল, আৰু মানে ব্ৰিটিছ ৰাজটো কেতিয়াৰ পৰা আৰম্ভ হৈ গ'ল, এতিয়া আমি ক'ব পাৰোঁ যে 1858ৰ পৰা, মানে 1858ৰ পৰা 1947লৈকে এতিয়া আৰম্ভ হ'ব ব্ৰিটিছ ৰাজ, ঠিক আছে। চ' এতিয়া মানে ইণ্ডিয়া ফৰ্মেল কলনীলে গুচি গ'ল ব্ৰিটিছ এম্পায়াৰৰ। ক্লিয়াৰ হৈছে? তো কেনেকে কেনেকে আহিলে, কেনেকে আমি গ'লো, কেনেকে কি কি পইণ্ট আহিলে, কি কি এক্ট আহিলে, কেতিয়া আহিলে, কি হ'ল, গোটেইখিনি ক্লিয়াৰ হৈছে নাই এতিয়ালৈকে? মোক সকলোৱে কোৱা, চবে এতিয়ালৈকে একদম টু দি পইণ্ট বুজি পাইছে নাই? মোক এইটো কোৱা, টু দি পইণ্ট এইখিনিলৈকে ক্লিয়াৰ হৈছে চবৰে? গোটেইখিনি কাৰো কিবা একো প্ৰব্লেম মোৰ মতে নাই চাগে, চবৰে ক্লিয়াৰ হৈছে নে? মোক এবাৰ চবে কমেণ্ট কৰি দিবা, ঠিক আছে। মই টু দি পইণ্টত মেইন যিকেইটা তোমালোকক দৰকাৰ হয়, গোটেইখিনি এক্সামৰ কাৰণে তোমালোকৰ মই এইখিনি বস্তু দেখুৱাই দিছো। অ'কে, চ' এতিয়া আমি গম পালো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858। অ'কে, ভেৰি গুড, চবে ক্লিয়াৰ হৈছে, ঠিক আছে। চ' এতিয়া আমাৰ বিগিনিং অফ ফৰ্মেল ব্ৰিটিছ ৰাজ। অ'কে, তাৰপিছত আহি গ'ল ইণ্ডিয়াত, এইটো তোমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858ৰ পিছতে আহি যায় ইণ্ডিয়ান কাউন্সিল এক্ট, ঠিক আছে। তো এতিয়া আমি নেক্সট কি কৰিছো, ইণ্ডিয়ান কাউন্সিল এক্ট তোমাৰ 1861। কি ক'লো, নেক্সট আহিছে ইণ্ডিয়ান কাউন্সিল এক্ট, ইণ্ডিয়ান কাউন্সিল এক্ট, ইণ্ডিয়ান কাউন্সিল এক্ট 1861। অ'কে, ইণ্ডিয়া মানে কি হৈছে, ল মেকিং প্ৰচেছত মানে যোনটো আছিলে ন ইণ্ডিয়ান কাউন্সিল এক্ট, এতিয়া মানে আকৌ ল মেকিং যোনটো প্ৰচেছ আছিলে, ঠিক আছে, তো সেইটোত মানে হেৰি কৰা আৰম্ভ কৰিলে, আৰু লেজিছলেটিভ যোনটো কাউন্সিলছ আছিলে ন, ক্ৰিয়েট হৈ গ'ল, ঠিক আছে, চেণ্টাৰ্ছ আৰু যিখিনি প্ৰভিন্স আছিলে, তো সেইখিনিৰ কাৰণে। অ'কে, তো আল্টিমেটলি ইয়াত তোমাৰ ইয়াত যোনটো পৰ্টফলিঅ' চিষ্টেমটো ইন্ট্ৰডিউচ, পৰীক্ষাত কেতিয়াবা সুধিব পাৰে, পৰ্টফলিঅ' চিষ্টেম কোনে ইন্ট্ৰডিউচ কৰিছে, পৰ্টফলিঅ চিষ্টেম, গোটেই ভিতৰৰ পৰা কথাখিনি মই বুজাই দিছো দেই। চ' এইটো ইন্ট্ৰডিউচ কৰিলে লৰ্ড কেনিং। ইয়াৰ পৰা বেলেগ প্ৰশ্ন আৰু হ'ব নোৱাৰে, আৰু যিমানখিনি হয় মই গোটেইখিনি কৈ দিলো এফালৰ পৰা, ঠিক আছে। তাৰপিছত তোমালোকৰ কি আহিলে, নেক্সট ষ্টেপত আহি গ'ল ইণ্ডিয়ান কাউন্সিল এক্ট 1892, ইণ্ডিয়ান কাউন্সিল এক্ট 1892, ঠিক আছে। তো ইয়াত ইলেকশ্যন, ইনডাইৰেক্ট ইলেকশ্যন আৰম্ভ হৈ গ'ল। তো এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়, ঠিক আছে। মানে ইনডাইৰেক্ট যোনটো ইলেকশ্যন, মানে ইলেকশ্যনৰ কথাটো আমি লাহে লাহে আহি আছো আৰু। অ'কে, এইটো মই মোহাৰি দিছো ৰ'বা, এক ছেকেণ্ড। মই ইণ্ডিয়ান কাউন্সিল এক্টটো ইয়াত লিখি দিছো।
Indian Council Act, Indian Council Act, Government of India, Indian Council Act, Indian Council Act, yeah, এক second. Indian Act 1861, 1892 আৰু 1909 এইকেইটা মনত ৰাখিবা 1861 ইণ্ডিয়ান কাউন্সিল এক্ট যোনটো আছিলে 1861ত আহিলে তাৰপিছত তোমাৰ 1892 তাৰপিছত 1909 ঠিক আছে সো ইয়াত কি হ'ল ইণ্ডিয়ানছ তো ল মেকিঙত বা এডমিনিষ্ট্ৰেশ্যনত মানে ইয়াত ইন্ট্ৰডিউচ কৰিলে ইণ্ডিয়ানছ খিনিৰ কাৰণে ঠিক আছে তো আলটিমেটলি ইণ্ডিয়ান কাউন্সিল এক্ট 1861ত আমি গম পালো এইটো কি হয় এইটো কাৰ আণ্ডাৰত আহিলে জানা ভাইচৰি তোমাৰ লৰ্ড কেনিঙৰ আণ্ডাৰত মইতো ক'লোৱেই ঠিক আছে যেতিয়া তোমাৰ 1857 ৰিভল্ট হৈছিলে তো ব্ৰিটিছে কি কৰিলে তোমাৰ ইয়াত ইণ্ডিয়ান গভৰ্ণেন্সত মানে কি কৰিলে ব্ৰিটিছ মানে কন্ট্ৰলটো ডাইৰেক্টলি আহি গৈছে গোটেইখিনি কন্ট্ৰল কৰিব ধৰিলে ঠিক আছে সো এইটো কাৰণে তেওঁলোকে কিছুমান এক্ট বিলাক উলিয়াই আছে আহি আছে পাছ হৈ আছে তাৰ আৰু কন্ট্ৰল বিলাক আহি থাকে ঠিক আছে সো সেইখিনি কাৰণে আমি কি পঢ়িছো গোটেইখিনি এক্ট বিলাক আমি গভৰ্ণমেন্টৰ যিটো ব্ৰিটিছ গভৰ্ণমেন্টৰ আণ্ডাৰত আহিলে কেনেকে আহিলে কি আহিলে গোটেইখিনি আমি ষ্টেপ বাই ষ্টেপ কৰিলো মানে ইয়াত কি হৈছে এইটো কাউন্সিল এক্টৰ পৰা আমি এটা কথাই গম পালো তোমাৰ লেজিসলেটিভ যোনটো মানে তোমাৰ পাৱাৰটো ঠিক আছে এইটো মানে এতিয়া বম্বে আৰু মাদ্ৰাছত তোমাৰ আহি গ'ল ধৰি লোৱা ঠিক আছে সো এইটোত আমি ক'ব পাৰো আৰু ইয়াত কি হ'ল ফাৰ্ষ্ট টাইম ইণ্ডিয়ান ইয়াত মানে ইনক্লুড হৈ গৈছে কি কাৰণে তোমাৰ নন অফিচিয়েল মানে ইণ্ডিয়ানছ মানে ঠিক আছে নন অফিচিয়েলি ঠিক আছে তো নমিনেট কৰিব আৰম্ভ কৰিলে লেজিসলেটিভ কাউন্সিলে ঠিক আছে ফাৰ্ষ্ট ইণ্ডিয়া নমিনেট কোন হৈছিলে ফাৰ্ষ্ট ইণ্ডিয়ান জানা এইটোত ইণ্ডিয়ান মানে যোনটো মানে ইয়াত হেৰি আহিছিলে লেজিসলেটিভ মানে কাউন্সিলে নন অফিচিয়েল মানে নন অফিচিয়েলি ঠিক আছে ইণ্ডিয়ান এতিয়া মানে নমিনেট কৰিব পাৰে লেজিসলেটিভ কাউন্সিলে তো ফাৰ্ষ্ট আছিলে ৰাজা অফ বানাৰস ঠিক আছে ৰাজা অফ বেনাৰস BENARS ঠিক আছে তাৰপিছত মহাৰাজা পাটিয়ালা আছিলে ঠিক আছে তো মহাৰাজা কোন কোন আছিলে মই দেখিছো মহাৰাজা অফ পাটিয়ালা ওকে তাৰপিছত ছাৰ দিংকাৰ ৰাও ওকে সো এওঁলোকে কি কৰিলে নন অফিচিয়েল ইণ্ডিয়ান কুড বি নমিনেটেড টু লেজিসলেটিভ কাউন্সিল বুজি পালানে ওকে তো কি হ'ল ভাইচৰিয়ে এতিয়া কি কৰিলে নমিনেট কৰিব পাৰিলে কেনেকে নমিনেট এডিশ্যনেল মেম্বাৰ তেওঁলোকে ল মেকিঙৰ কাৰণে নমিনেট কৰিব পাৰিলে ঠিক আছে আৰু পৰ্টফলিঅ' চিষ্টেমটোৰ কথা ক'লোৱে মই যোনটো 1861ৰ কথাটো এতিয়া কি কৰিলে পৰ্টফলিঅ' চিষ্টেমটোত কি কৰিলে ইন্ট্ৰডিউচ কৰিলে ইয়াত মানে ইচ মেম্বাৰ অফ এক্সিকিউটিভ কাউন্সিল মানে প্ৰত্যেকজন মেম্বাৰ এক্সিকিউটিভ কাউন্সিলে তোমাৰ স্পেচিফিক ডিপাৰ্টমেণ্ট তোমাৰ আহি গ'ল ঠিক আছে গম পালা এই স্পেচিফিক ডিপাৰ্টমেণ্ট তেওঁলোকক দিয়া আৰম্ভ কৰিলে প্ৰত্যেকজন মেম্বাৰক কোন কৰ মেম্বাৰ এক্সিকিউটিভ কাউন্সিলৰ ঠিক আছে এক্সিকিউটিভ কাউন্সিলৰ প্ৰত্যেকজন মেম্বাৰ তেওঁলোকে স্পেচিফিক ডিপাৰ্টমেণ্ট তোমালোকে পোৱা আৰম্ভ কৰিলে ঠিক আছে আৰু এইটো ইন্ট্ৰডিউচ কোনে কৰিলে পৰ্টফলিঅ' চিষ্টেমটো লৰ্ড কেনিঙে গম পালা ক্লিয়াৰ হৈছে তো আলটিমেটলি কি হৈছে এতিয়া ইণ্ডিয়ান কাউন্সিল এক্ট যোনটো 1861 হয় এইটো ইন্ট্ৰডিউচ কৰিছে ইণ্ডিয়ানছ ইনটু লেজিসলেশ্যন ওকে ৰিষ্টৰ লেজিসলেটিভ পাৱাৰ টু প্ৰভিনেন্স ঠিক আছে প্ৰভিন্সেছ যিবিলাক আছিলে ঠিক আছে তো আলটিমেটলি ইণ্ডিয়ান কাউন্সিল এক্ট তোমাৰ 1992 আমি ডাইৰেক্টলি আমি আহিম নেক্সটটোত এইটো আছে 1992 যোন কি হৈ গৈছে 1892 চব 1992 নহয় 1892 কি হৈছে যোনটো আমাৰ নেশ্যনেল যোনটো কংগ্ৰেছ আছিলে ঠিক আছে তো আলটিমেটলি তেওঁলোকৰ প্ৰেচাৰত যেতিয়া 1885ত যোনটো ফাউণ্ড হৈছিলে ন 1885ত আমাৰ কি হৈছিলে নেশ্যনেল কংগ্ৰেছ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ওকে তেওঁলোকে প্ৰেচাৰৰ ফলত তেওঁলোকে যোনটো ডিমাণ্ড আছিলে ঠিক আছে তো তেতিয়া মানে আৰু যাতে ৰিপ্ৰেজেণ্টেশ্যন বাঢ়ে ইণ্ডিয়ানছ খিনি তেওঁলোকে ডিমাণ্ড কৰিলে তো সেইকাৰণে ইণ্ডিয়ান কাউন্সিল এক্ট আহি গ'ল 1892 ঠিক আছে তো ইয়াত কি হ'ল ইনক্ৰিজ হৈ গ'ল মেম্বাৰ ঠিক আছে তো চেন্ট্ৰেল আৰু যিখিনি প্ৰভিন্স কিলা আছিলে ঠিক আছে তো আলটিমেটলি কাউন্সিল ইয়াত আহি গ'ল অলৰেডি মানে আৰু মেম্বাৰ ইয়াত ইন্ট্ৰডিউচ হ'ল মানে আহিলে গম পালা তো ইনডাইৰেক্ট ইলেকশ্যন আৰম্ভ হৈ গ'ল ইয়াত মানে তেতিয়া আৰু মেম্বাৰ অহাৰ লগে লগে কি হৈ গ'ল ইয়াত তোমাৰ ইনডাইৰেক্ট ইলেকশ্যন মানে ডাইৰেক্ট ইলেকশ্যন নহয় এতিয়ালৈকে ডাইৰেক্ট ইলেকশ্যন হোৱা নাই আকৌ গম পাইছে নাই এতিয়া ইনডাইৰেক্ট ইলেকশ্যন আহিছে ইনডাইৰেক্ট ইলেকশ্যন কোনটো আণ্ডাৰত 1892 যোনটো আমাৰ ইণ্ডিয়ান কাউন্সিল এক্ট
ওকে সো ইয়াত ইন্ট্ৰডাকশ্যন হ'ল ইনডাইৰেক্ট ইলেকশ্যন এইটো কথা মনত ৰাখিল হ'ল এই পইণ্টটোত ঠিক আছে এইটো ডাইৰেক্ট ইলেকশ্যন নহয় ঠিক আছে লোকেল বডিজৰ পৰা তোমাৰ ৰিকমেণ্ড কৰিব পাৰে ওকে গম পালা তো এতিয়া তোমাৰ কি হৈছে ইয়াত জানা বাজেট ডিছকাশ্যনো আৰম্ভ হৈ গ'ল বাজেট ডিছকাশ্যন কৰিব পাৰে মেম্বাৰে মানে কি কৰিছে ডিছকাছ কৰিব পাৰে বাজেট ঠিক আছে ফাৰ্ষ্ট টাইমৰ কাৰণে অ'কে ইয়াত মানে ইনডাইৰেক্ট ইলেকশ্যন হৈ গ'ল তাৰপিছত তোমাৰ বাজেট ডিছকাশ্যন আৰম্ভ মানে কৰিব পাৰি ইয়াত বাজেট ঠিক আছে ইয়াত ভোটিং পাৱাৰটো কিন্তু এতিয়ালৈকে নাই ঠিক আছে কুৱেশ্যন এলাউ কৰিব মানে এলাউ হৈ গ'ল মানে কুৱেশ্যন কৰিব পাৰে লিমিটেড আকৌ দেই কুৱেশ্যন সুধিব পাৰে অ'কে চ' এইটো হৈছে তোমাৰ যোনটো ইণ্ডিয়ান কাউন্সিল এক্ট 1892 তাৰপিছত আহি গ'ল ইণ্ডিয়ান কাউন্সিল এক্ট 1909 অ'কে মই শ্বৰ্টত কৈ গৈছো ইণ্ডিয়ান কাউন্সিল এক্ট কেইটা তোমালোকে বস্তুটো বুজি পাইছা চাগে মই তাৰপিছত হৈছে ইণ্ডিয়ান কাউন্সিল এক্ট 1909 আৰু ইয়াত কি হৈছে ইয়াত যোনটো মুছলিম লীগ হৈছিলে ঠিক আছে তেওঁলোকে মানে ছেপাৰেট যোনটো ৰিপ্ৰেজেণ্টেশ্যনটো তেতিয়া বিচাৰিছিলে অ'কে তো তাৰ কাৰণে ইণ্ডিয়ান কাউন্সিল এক্ট 1909 আহি গ'ল কিন্তু এই মুছলিম লীগ কেতিয়া 1906 চনত যোনটো ডিমাণ্ড কৰিছিলে 1906 চনত ফৰ্ম হোৱা তো ছেপাৰেট ৰিপ্ৰেজেণ্টেশ্যন ঠিক আছে তো আল্টিমেটলি ইয়াত ছেপাৰেট মানে ইলেক্টৰেট মানে যোনটো প্ৰচেছ হয় মুছলিমছখিনিৰ কাৰণে আৰম্ভ হৈ গ'ল ঠিক আছে এতিয়া মানে প্ৰথম কমিউনেল তোমাৰ ৰিপ্ৰেজেণ্টেশ্যন ইন্ট্ৰডিউচ হ'ল মানে কমিউনেল ৰিপ্ৰেজেণ্টেশ্যন মানে মুছলিমসকলৰ কাৰণে মানে অ'ন ৰিপ্ৰেজেণ্টেটিভ তেওঁলোকে মানে কি কৰিব পাৰিব ইলেক্ট কৰিব পাৰিব অ'কে বুজি পালা চ' এতিয়া কি হ'ল ইণ্ডিয়ানছ বিলাক কি হ'ল এক্সিকিউটিভ কাউন্সিলত আহিলে ঠিক আছে লেজিছলেটিভ যোনটো কাউন্সিলছ আছিলে তেওঁলোকৰ মানে পাৱাৰ অকমান বাঢ়িলে ঠিক আছে ডিছকাছ কৰিব পাৰিলে বাজেটৰ ওপৰত ফুললি ঠিক আছে তো আল্টিমেটলি তেওঁলোকে কুৱেশ্যন কৰিব পাৰিলে অ'কে তো আল্টিমেটলি তোমাৰ কণ্ট্ৰলটো যোনটো এক্সিকিউটিভ হয় কণ্ট্ৰলটো নাথাকিলে ঠিক আছে আৰু কি হ'ল এতিয়া কাউন্সিলত তোমাৰ এতিয়াও কিন্তু ডাইৰেক্ট ৰিয়েল পাৱাৰটো নাই মানে এতিয়াও ষ্টিল মানে কাউন্সিলৰ ৰিয়েল পাৱাৰটো নাই কিন্তু আল্টিমেটলি গভৰ্ণমেণ্ট তোমাৰ ব্ৰিটিছৰে হৈ আছে অ'কে বুজি পাইছে তো সেইকাৰণে মই কৈ আছো এইটো পইণ্ট তো আল্টিমেটলি আমি ইণ্ডিয়ান কাউন্সিল এক্টখিনি ক্লিয়াৰ কৰিলো তো ইণ্ডিয়ান কাউন্সিল এক্টটো কাৰোবাৰ মোৰ মতে সুধিবলগীয়া নাই চাগে তোমালোকক মই শ্বৰ্টত যিমানখিনি পাৰো বুজাই দিলো এতিয়া 1861ত কি হৈছে ইণ্ডিয়ানছ আমি এতিয়া পইণ্টকেইটা আকৌ এবাৰ মই কৈ দিছো তোমালোকে মন দি শুনি ল'বা 1861টো আমাৰ যোনটো কাউন্সিল এক্ট আছিলে প্ৰথম ইয়াত কি হৈছে ইণ্ডিয়ানছ নমিনেট হৈ গ'ল ঠিক আছে নমিনেট মানে গম পালা নহয় অ'কে তাৰপিছত পৰ্টফলিঅ' চিষ্টেম আহিলে ঠিক আছে আৰু ইয়াত কি হৈছে লেজিছলেটিভ যোনটো মানে পাৰ্টিচিপেশ্যন আৰম্ভ হৈ গ'ল হ'ল ইয়াত তোমাৰ 1861টো ক্লিয়াৰ হৈ গ'ল তাৰপিছত আহি গ'ল 1892 1892ত কি হৈছে ইনডাইৰেক্ট ইলেকশ্যন আহিলে ঠিক আছে ইনডাইৰেক্ট ইলেকশ্যন আহিলে বাজেট ডিছকাশ্যন এলাউ হৈ গ'ল ঠিক আছে মানে ইলেক্ট্ৰেল প্ৰচেছ মানে পলিটিকেল যোনটো ইলেক্ট্ৰেল প্ৰচেছ হয় ঠিক আছে পলিটিক্সত সেইটো আৰম্ভ হৈ গ'ল তাৰপিছত আহি গ'ল 1909 এইকেইটা পইণ্টে মনত ৰাখিব লাগে বাকী নালাগে ঠিক আছে ছেপাৰেট ইলেক্ট্ৰেল প্ৰচেছ আহি গ'ল মানে মুছলিমখিনিৰ কাৰণে ঠিক আছে গম পালা এতিয়া ইণ্ডিয়ানছ ক'ত আহিলে এক্সিকিউটিভ কাউন্সিলত আহি গ'ল ঠিক আছে আৰু ইয়াত কমিউনেল যোনটো ৰিপ্ৰেজেণ্টেশ্যনটো ইয়াত ষ্টাৰ্ট হৈ গ'ল 1909 চনত তো এইখিনি হৈছে ইণ্ডিয়ান তোমাৰ কাউন্সিল এক্ট গম পালানে ইণ্ডিয়ান কাউন্সিল এক্ট ক্লিয়াৰ হৈ গৈছে পইণ্টকেইটা চবৰে ক্লিয়াৰ হৈছে পইণ্টকেইটা কাৰোবাৰ কিবা কোনোবা সুধিবলগীয়া আছে নেকি মোক সোধা এইকেইটা পইণ্টকেইটা ক্লিয়াৰ হৈছে ন পইণ্টকেইটা চবৰে ক্লিয়াৰ হৈছে এতিয়া পইণ্টকেইটা হৈছে ন মই কিছুমান অলপ ফাষ্ট কৈছো নেকি বাৰু ফাষ্ট কৈছো নেকি অলপ ঠিক আছে তো সকলোৱে বুজি পাইছেনে মই পইণ্টকেইটা কৈ দিলো লাষ্টত যিকেইটা পইণ্ট আছিলে 1861ত আমাৰ ইণ্ডিয়ান নমিনেট মানে নমিনেটেড মানে ইণ্ডিয়ানছ অ'কে তাৰপিছত আকৌ আমাৰ কি পৰ্টফলিঅ' চিষ্টেমৰ কথা ক'লো লেজিছলেটিভ পাৰ্টিচিপেশ্যনৰ কথা ক'লো ঠিক আছে 1992 ইনডাইৰেক্ট ইলেকশ্যনৰ কথা ক'লো বাজেট ডিছকাশ্যনৰ কথা ক'লো বিগিনিং অফ ইলেক্ট্ৰেল মানে পলিটিক্সত এইটো আৰম্ভ হৈ গ'ল ঠিক আছে তাৰপিছত 1909 ছেপাৰেট ইলেক্ট্ৰেল যোনটো মানে প্ৰচেছ মানে মুছলিমসকলৰ কাৰণে ছেপাৰেট হৈ গ'ল ঠিক আছে তো আল্টিমেটলি কমিউনেল যোনটো ৰিপ্ৰেজেণ্টেশ্যনটো ষ্টাৰ্ট হৈ গ'ল অ'কে এইখিনি পইণ্টটোত মানে পাৰ্ট বাই পাৰ্ট মই ক্লিয়াৰ কৰি দিলো হৈ গ'ল ক্লিয়াৰ হৈছে কাৰোবাৰ যদি কিবা কুৱেশ্যন আছে মোক সুধিলে হৈ গ'ল আৰু যদি বুজি পোৱা নাই কিবা মোক সুধিলে হৈ গ'ল হৈছে এইখিনিলৈকে অ'কে প্ৰিয়দৰ্শিনী কুৱেশ্যন আছিলে
অ'কে, অৰ্ডিনেন্স পাৱাৰটো ঠিক আছে। তো এইটো কি হৈছে, এইটো তোমাৰ প্ৰেচিডেন্ট, তোমাৰ অৰ্ডিনেন্স, এইটো মই তোমাক ক'ম। এইটো মেইন ইমান তোমাৰ এতিয়া দৰকাৰ নাই, ঠিক আছে। এইটো উইদাউট পাৰ্লিয়ামেণ্টৰ যোনটো মানে ল মেড হয় ন, প্ৰেচিডেণ্ট উইদাউট পাৰ্লিয়ামেণ্টৰ এইটো কথা আহি যায়। পাৰ্লিয়ামেণ্ট মানে ইয়াত মানে সেশন নাথাকে মানে, ঠিক আছে। এতিয়া ইয়াত মানে হাউচৰ কথা নাহে মানে, ঠিক আছে। ইমিডিয়েট একচনটো ইয়াত নেচেচেৰী হৈ যায় ক'ব গ'লে। ইয়াত তোমাৰ মানে কথাটো এনেকুৱা হয়, লিমিটেশ্যন আছে মানে প্ৰেচিডেণ্টৰ। এইটোত তোমালোকৰ এতিয়া দৰকাৰ একেবাৰে নাই, ঠিক আছে। মানে ইয়াত মানে কি হৈছে, চেম ফৰ্চ আৰু এজ এ ল মানে, ঠিক আছে। এতিয়া তোমাৰ আৰ্টিকুলৰ কথা আহিব, গভৰ্ণৰ অৰ্ডিনেন্স তোমাৰ আৰ্টিকল তোমাৰ এৰাউণ্ড 213 আছিলে মে বি, ঠিক আছে। এইবিলাক তোমালোকৰ দৰকাৰ নাই, এইখিনি দৰকাৰেই নাই, একেবাৰে দৰকাৰ নাই। গভৰ্ণৰ লিমিটেশ্যনৰ কথা ইয়াত আহি যাব, ঠিক আছে। একখিনি কথা আহি যাব, 123 প্ৰেচিডেণ্ট গভৰ্ণৰ, 213 আহি যায় ইয়াত। এইখিনি মই পিছত তোমালোকৰ পাৰ্লিয়ামেণ্টৰ কথা যেতিয়া ক'ম নাই, আমাৰ যিখিনি লাগে মই সেইখিনিয়ে কৈ দিম, ঠিক আছে। এইখিনি তোমাৰ যোনটো তোমাৰ কাউন্সিল মিনিষ্টাৰ্ছৰ কথা আহিব, মানে যোনটো এইখিনি এইখিনি তোমালোকক দৰকাৰ নহ'ব, ঠিক আছে। তো আল্টিমেটলি কি হ'ল, এইটো টেম্পৰী ল বুলি তোমালোকে জানি লোৱা। বেলেগ একো জানিব লাগে, টেম্পৰী ল। টেম্পৰী ল মানে ইছ্যু কৰা গৈছিলে, জাষ্ট ইমানটো পইণ্ট জানিলে হ'ল। টেম্পৰী ল আৰু বেলেগ একো নাই। প্ৰেচিডেণ্ট আৰ্টিকল 123 তোমাৰ, আৰু গভৰ্ণৰ তোমাৰ 213। হ'ব, বুজি পাইছা? মানে যেতিয়া মানে লেজিসলেচাৰ মানে যেতিয়া ছেচনত নাথাকে, ঠিক আছে। ইমিডিয়েট একশ্যন যেতিয়া ৰিকুৱাৰ্ড হয়, অ'কে। বুজি পালা? ইমানটো পইণ্টত বুজি পালা ন এইটো? জাষ্ট সিমানটো জানিলে হ'ল, বাকীটো দৰকাৰ নাই। সিমানটো মই যিকেইটা পইণ্ট কৰি দিছো মানে ইজি কৰি দিছো, মানে পইণ্টকেইটা ইজি কৰি দিছো, মানে তোমালোকে ইজিলি বস্তুখিনি যিকেইটা পইণ্টত লাগে সেইকেইটা পইণ্ট তোমালোকে যাতে বুজি পোৱা মানে, ঠিক আছে। বাকীখিনি তোমালোকৰ একো দৰকাৰ নাই মানে। সেইকেইটা পইণ্টৰ ওপৰতে কুৱেশ্যন থাকে, সেইকেইটা পইণ্টৰ ওপৰতে থাকে। যদি মই অলপ বেছি ডেপ্থত যাওঁ, তোমালোকৰ APSCৰ একদম মানে পলিটি পাৰ্টটো আহি যাব। সেইটো পাৰ্ট কেতিয়াও তোমালোকক সেইখিনি নুসুধে, যিখিনি আমাৰ বেকগ্ৰাউণ্ডটো অলপ ওপৰে ওপৰে লাগে, ঠিক আছে। সেইখিনি মই পঢ়াই দিছো, ঠিক আছে। চ' সেইখিনি তোমালোকক, এইখিনি মই আকৌ ডিটেইলছতে পঢ়াইছো, ইমানটো ওপৰে ওপৰে নহয় মানে। প্ৰত্যেকটো পইণ্ট কেনেকে আহিব, চাৰ্টাৰ এক্টটো কি হয়, ঠিক আছে। তো আল্টিমেটলি তাত কি কি আছিলে, ঠিক আছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট কি হয়, কেতিয়া কেতিয়া আছিলে, গোটেইখিনি বস্তু মই তোমালোকক ষ্টেপ বাই ষ্টেপ সেইখিনি পইণ্টত কৈ দিছো। বাকীখিনি দৰকাৰ নাই। হৈ গ'ল। ইণ্ডিয়ান কাউন্সিল এক্ট তোমালোকৰ ক্লিয়াৰ হৈছে, ইণ্ডিয়ান কাউন্সিল এক্ট চবৰে ক্লিয়াৰ হৈছে মোৰ মতে। তাৰপিছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়ান যোনটো এক্ট আহি গ'ল, তো এইটো আমি পঢ়িম এতিয়া। এইটো যোনটো মই ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আৰু আপ টু তোমাৰ 1935 এইটো ইম্পৰ্টেণ্ট হয়, হ'ব। চ' এইটো মই মোহাৰি দিওঁ নহ'লে। এইটো তোমাৰ কি হৈছে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919, ঠিক আছে। এইটো ৱৰ্ল্ড ৱাৰ ওৱানৰ পিছত পাছ হয়, ঠিক আছে। মানে ইয়াত কি হৈছে, গ্ৰেজুৱেলি মানে আমাৰ চেল্ফ গভাৰ্ণিং যোনটো ইনষ্টিটিউচন ইণ্ডিয়াত মানে ন, ঠিক আছে। চ' এইটো ইন্ট্ৰডিউচ হৈছে ইয়াত, মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টত, গম পালা? এতিয়া কি হৈছে, যোনটো তোমাৰ প্ৰভিন্সিয়েল মানে অটনমি, ঠিক আছে। ফাৰ্ষ্ট এটেম্প এইটোত মানে ক'ব পাৰা তুমি, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919, ঠিক আছে। চ' ইয়াৰ মেইন কাৰণটো কি হৈছে জানা, ইণ্ডিয়াৰ যোনটো পাৰ্টিচিপেশ্যন হৈছিলে গভৰ্ণমেণ্টত ইনক্ৰিজ হৈ গৈছে, ঠিক আছে, ৰিজনটো, ঠিক আছে। টো আল্টিমেটলি ৱৰ্ল্ড ৱাৰ ওৱানত যোনটো আছিলে, ঠিক আছে। চ' ইয়াত তোমাৰ যোনটো ইয়াত ডুৱেল গভৰ্ণমেণ্ট চিষ্টেম আছিলে। তো এইটো তোমাৰ এইটো লেভেলত আছিলে। তো আল্টিমেটলি চাবজেক্টবিলাক ডিভাইড হৈ গৈছিলে, ঠিক আছে। কিছুমান মানে এডুকেশ্যন, হেল্থ, এগ্ৰিকালচাৰ, তো আৰু তোমাৰ লোকেল যোনটো চেল্ফ গভৰ্ণমেণ্ট আছিলে, সেইটো তোমাৰ মানে ইণ্ডিয়ানছখিনি তাত মানে আহি গৈছিলে। এডুকেশ্যন হওক, হেল্থ হওক, এগ্ৰিকালচাৰ হওক, লোকেল তোমাৰ যোনটো চেল্ফ গভৰ্ণমেণ্ট আছিলে, ঠিক আছে। তাৰপিছত ল' অৰ্ডাৰ, ফাইনেন্স, পুলিচ হওক, আৰু তোমাৰ ৰেভিনিউটো সেইটো তাতে আছিলে ব্ৰিটিছসকলৰ তাত, ঠিক আছে।
তো আলটিমেটলি কি হ'ল যোনটো মানে তোমাৰ মিনিষ্টাৰ ইলেক্টেড মিনিষ্টাৰ তোমাৰ কি হ'ল ট্ৰান্সফাৰ যোনটো ছাবজেক্ট ট্ৰান্সফাৰ হৈছিলে তো সেইকেইটা তেওঁৰ মানে তাত থাকিলে গভৰ্ণমেণ্ট তোমাৰ কি হৈছে তোমাৰ কণ্ট্ৰলত যোনটো তোমাৰ গভৰ্ণৰ এক্সিকিউটিভ মানে কণ্ট্ৰলত তোমাৰ কি হৈছে কিছুমান মানে ছাবজেক্ট তেওঁলোকৰ তাতে থাকিলে গভৰ্ণৰ যোনটো আছিলে ঠিক আছে তো যেনেকে ল ক'লো মানে অৰ্ডাৰ মানে ল এণ্ড অৰ্ডাৰ যোনটো থাকিলে ফাইনেন্স যোনটো থাকিলে বা পুলিচ যোনটো থাকিলে বা ৰেভিনিউ যোনটো থাকিলে সেইটো মানে তাতে তেওঁলোকৰ তাত থাকিলে বাকী এডুকেশ্যন হওক হেল্থ হওক এগ্ৰিকালচাৰ হওক লোকেল হওক চেল্ফ মানে গভৰ্ণমেণ্ট হওক তো সেইখিনি মানে তোমাৰ ডুৱেল চিষ্টেমৰ কথা কৈছো ঠিক আছে তো ইয়াত কি হ'ল তোমাৰ ইণ্ডিয়ানৰ ৰিপ্ৰেজেণ্টেশ্যনটো ইনক্ৰিজ হৈ গ'ল ঠিক আছে কিন্তু তথাপিতো তোমাৰ পাৰ্টিচিপেশ্যনটো লিমিটেডে হৈ আছে ঠিক আছে তো ইয়াত তোমাৰ ভিটো পাৱাৰটো আহি গ'ল গভৰ্ণৰ জেনেৰেল যোনটো ভিটো পাৱাৰ আছিলে তো সেইটো তোমাৰ তেওঁৰ ৰিটেইন তেওঁৰ তাত থাকিলেই ঠিক আছে তো আল্টিমেটলি কি হ'ল ইয়াত তোমাৰ ইণ্ডিয়ানৰ ৰিপ্ৰেজেণ্টেশ্যনটো খালি অকণমান ইনক্ৰিজ হৈ গ'ল ঠিক আছে তো এতিয়া ইণ্ডিয়ান কি হয় কুড ইলেক্ট মেম্বাৰ্ছ তো গম পালা তো ইলেক্ট কৰিব পাৰে মানে পাৰ্টিচিপেশ্যনটো গ্ৰেজুৱেলি মানে বাঢ়িলে অ'কে এতিয়া তোমাৰ ফাৰ্ষ্ট তোমাৰ ইয়াৰ পৰা আমি ক'ব পাৰো যে এইটো 1919 যোনটো কথা কৈ আছো ইয়াত তোমাৰ ষ্টাব্লিছমেণ্ট অফ ফাৰ্ষ্ট পাব্লিক চাৰ্ভিচ কমিশ্যন ফৰ ৰিক্ৰুইটমেণ্ট অ'কে মনত ৰাখিবা ঠিক আছে এইখিনি ক্লিয়াৰ হৈছে চাগে বুজি পাইছে চবে তো এইখিনি তোমালোকক এটা কাম কৰিম মই নেক্সট যোনটো ক্লাছ থাকিব নহ'লে এইটো বস্তুটো তোমালোকক কি হ'ব খিচিৰি হৈ যাব এইখিনিলৈকে তোমালোকক পুৰা ক্লিয়াৰ কৰি দিলোঁ এইটো পইণ্টলৈকে চ' এইটো পইণ্টত তোমালোক ক্লিয়াৰ হ'ল বাকীটো আমি বেছি নাই অকণমান পঢ়িলে আমাৰ নেক্সট ক্লাছত আমি কনষ্টিটিউশ্যন পাই যাম ঠিক আছে কনষ্টিটিউশ্যন পাই পেলাই আমাৰ কনষ্টিটিউশ্যনৰ ওপৰত প্ৰিয়াম্বলছ হওক বাকী তোমাৰ যিখিনি আৰ্টিকলছ হওক আৰু প্লাছ আমাৰ জুডিচিয়াৰী হওক তো সেইখিনি মই কৰিম হয়তো কোনোবা এটা পাৰ্ট মই কৰিম আৰ্টিকলছটো ষ্টাৰ্ট কৰি দিম তাৰপিছত সেইটো জুডিচিয়াৰীটো মই ষ্টাৰ্ট কৰি দিম আৰু যেনেকে আপাৰ হাউচ লোৱাৰ হাউচ সেইখিনি আমি কৰিম পাৰ্লিয়ামেণ্টৰ কথা ক'ম ঠিক আছে তো আল্টিমেটলি সেইখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব বাকী অহা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন অলপ ডিছকাশ্যন কৰি দিম আৰু প্লাছ পলিটিটো গুচি যাব ঠিক আছে ইমান টেনশ্যন ল'বলগীয়া একো নাই হৈ যাব আজিলৈ মই ইমানতে ৰাখিছোঁ হ'ব তোমালোকে বস্তুখিনি নিশ্চয় বুজি পাইছে চাগে আৰু বেছি দীঘলীয়া নকৰোঁ হ'ব ঠিক আছে হ'বনে